আজি আমাৰ প্ৰথম টপিক হ'ল এবাউট টাইফাকে কমিউনিটি অফ আছাম। তাৰ আগতে আপোনালোকে নিশ্চয় এই নিউজটো পাইছে যে 71st নেশ্যনেল ফিল্ম এৱাৰ্ড এনাউন্স কৰা হৈছে। ৰঙাটাপু 1982-এ বেষ্ট আছামিজ ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ফিল্মখন পৰিচালনা কৰিছিলে আদিত্যম শইকীয়াই আৰু প্ৰডিউচড আণ্ডাৰ দ্য BRC চিনে প্ৰডাকশ্যন বেনাৰ। লগতে এই পইণ্ট কেইটাও মনত ৰাখিব যে উৎপল দত্তই বেষ্ট ফিল্ম ক্ৰিটিক এৱাৰ্ড লাভ কৰিছে আৰু প্ৰবাল হাউণ্ডৰ টাই টাং ষ্টেপ অফ হোপ হেজ বেক দ্য বেষ্ট টাইফাকে লেংগুৱেজ ফিল্ম এৱাৰ্ড। সেইকাৰণে আজি আমি টাইফাকেসকলৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম। টাইফাকেসকল মেইনলি অসমৰ একেবাৰে এটা সৰু ট্ৰাইব হয়। তেওঁলোকে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত বসবাস কৰে আৰু টোটেল পপুলেশ্যন এপ্ৰক্সিমেটলি 2000। অসমৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত ডিষ্ট্ৰিক্টতো কিছু পৰিমাণে পোৱা যায়। আৰু আপোনালোকে যদি আপাৰ আছামৰ ফালে গৈছে তেনেহ'লে নামফাকে, টিপামফাকে, বৰফাকে এনেকুৱা গাঁওসমূহৰ নাম শুনিছে য'ত টাইফাকেসকল বসবাস কৰে। আৰু তেওঁলোকৰ হিষ্ট্ৰী যদি চাই তেনেহ'লে গম পাব যে দ্য টাইফাকে পিপল আৰ বিলিভ টু হেভ অৰিজিনেটেড ফ্ৰম দ্য ছান কিংডম অফ মুং মাও। আৰু অসমলৈ মাইগ্ৰেট কৰাৰ আগত তেওঁলোকে হাওকাং ভেলী, ম্যানমাৰৰ হাওকাং ভেলীত ৰাজত্ব কৰিছিলে। 1775-ৰ পাটকাই ৰেঞ্জৰ পাংচাও পাছ পাৰ কৰি অসমত প্ৰৱেশ কৰিছিলে। তেওঁলোকে বুদ্ধিজিম ফ'ল' কৰে আৰু দ্য টাইফাকে কমিউনিটি ইজ কালচাৰেলি ভেৰি ৰিচ। তেওঁলোকৰ নিজা স্ক্ৰিপ্ট আছে, দে হেভ দেয়াৰ অ'ন লেংগুৱেজ, ট্ৰেডিশ্যনছ, নৰ্মছ, ভেলুজ, ড্ৰেছিং এণ্ড ফুড হেবিটছ এটচেট্ৰা। যদি ফেষ্টিভেলসমূহ চাই তেনেহ'লে দেখিব যে পৈ চাংকেং বুদ্ধ পূৰ্ণিমা, পৈকুৱা, নৌনোৱা এইসমূহ ফেষ্টিভেল পালন কৰে। মনত ৰাখিব কেতিয়াবা দিব যে পৈ চাংকেং এই ফেষ্টিভেলটো তলৰ কোনটো কমিউনিটিয়ে পালন কৰে। ঠিক আছে। আৰু এভৰি ইয়েৰ পৈ চাংকেং ইজ চেলিব্ৰেটেড ফৰ দ্য 3 days অন 13 or 14 এপ্ৰিল, বহাগ বিহুৰ সময়তে। আৰু এটা ইণ্টাৰেষ্টিং কথা যে এই যিটো পৈ চাংকেং ফেষ্টিভেল থাইলেণ্ডৰ যি চংকাম ফেষ্টিভেল আছে তাৰ লগত চিমিলাৰিটি আছে। ঠিক আছে, এই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু তেওঁলোকৰ ড্ৰেছ যদি চাই আউটফিট চিন, নাংৱাত, চাইচিন, ফাহো, তো লিষ্ট 1 লিষ্ট 2 এনেকৈ মিলাব দিব। আৰু ভালকৈ আমি পিছত পঢ়িম, ভালদৰে পঢ়িব লাগিব। এতিয়া মই যিমানখিনি ৱেবছাইটত পাইছোঁ বা ৰিচাৰ্চ পেপাৰত পাইছোঁ তাৰ পৰা ইম্পৰ্টেণ্ট ইনফৰমেশ্যনখিনি আনিবলৈ ট্ৰাই কৰিছোঁ। লাহে লাহে আমি আৰু ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিম। বৰ্তমান আপোনালোকে এক্সামত হোৱাকৈ যিমানখিনি ইনফৰমেশ্যন লাগে সেইখিনি মই দিবলৈ চেষ্টা কৰিছোঁ। আছাম এছেম্বলি পাছেছ বিল টু বেন পলিগেমি। ইয়াৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়ি আছে, কিন্তু কুৱেশ্যন কৰিব লাগিব। পৰীক্ষাত কেনেকুৱা কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে মই ক'ম, কিন্তু তাৰ আগত বিলখনতনো কি কি আছে সেইখিনি অলপমান জানি থওক। ঠিক আছে। আৰু যদি ইন ফিউচাৰ প্লানিং কৰি আছিলে তেনেহ'লে সাৱধান। ঠিক আছে, জেল যাব লাগিব, পইচাও ভৰিব লাগিব। অ'কে, কি আছে যে ফৰ ড'জ ফাউণ্ড গুইল্টি, যদি দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ জেল হ'ব ইন টিপিকেল কেছেছ। আৰু ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিব, ইফ ছামৱান কনচিলছ দ্য ফেক্ট অফ এন এক্সিষ্টিং মেৰিজ এট দ্য টাইম অফ এ ছেকেণ্ড মেৰিজ, দ্য বিল প্ৰভাইডছ ফৰ আপ টু 10 years ইম্প্ৰিজনমেণ্ট। ঠিক আছে, এই দুটা পইণ্ট মনত ৰাখিব। টিপিকেল কেছত যদি দোষী সাব্যস্ত হয় তেনেহ'লে 7 বছৰ জেল হ'ব। যদি কোনোবাই দ্বিতীয় বিবাহৰ সময়ত মানে প্ৰেজেণ্ট যদি কোনোবা ৱাইফ থাকে বা প্ৰেজেণ্ট বিবাহৰ যদি তথ্য লুকুৱাই ৰাখে, সেইটো যদি গম পাই যায় তেনেহ'লে 10 বছৰ হৈ যাব। ঠিক আছে। আৰু চাওক, জেলটো হ'বই, তাৰ লগতে কি কি হ'ব? যদি কোনোবা ব্যক্তি দোষী সাব্যস্ত হয় তেনেহ'লে জেলৰ লগতে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণেও ইনএলিজিবল হৈ যাব। যদি গভৰ্ণমেণ্ট কিবা বেনিফিটছ পাই আছিলে সেইবোৰ নাইকিয়া কৰি দিব। লগতে ইলেকশ্যনতো প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব, যিকোনো ইলেকশ্যনত। ঠিক আছে, সেইটো মনত ৰাখিব। কিন্তু ইম্পৰ্টেণ্ট পইণ্ট এইটো, দ্য বিল অলছ' প্ৰভাইডছ ফৰ ফাইনেন্সিয়েল কম্পেনচেশ্যন টু ওমেন হু বিকাম ভিক্টিমছ অফ পলিগেমাছ মেৰিজেছ। ইয়াত অকল মানে কিমান বছৰ জেইল হ'ব বা কি কি ইয়াতে আপোনাৰ কনচিকুৱেঞ্চেছ হ'ব পাৰে সেইখিনিয়ে নাই, লগতে যিবোৰ মানে মহিলা বহু বিবাহৰ বলি হয় তেওঁলোককো আৰ্থিক ক্ষতিপূৰণৰ ব্যৱস্থাও এই বিলখনত আছে। ঠিক আছে, এতিয়া এই কুৱেশ্যনটো মন কৰক। কুৱেশ্যনটো কৰিলে আপোনালোকৰ আৰু কেইটামান পইণ্ট ক্লিয়াৰ হৈ যাব। ঠিক আছে, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025। 3 নম্বৰ পইণ্টটো মন কৰক, দ্য বিল ইজ অনলি ফৰ দ্য মুছলিম কমিউনিটি। এইটো ভুল হৈ আছে। হিন্দু, মুছলিম, খ্ৰীষ্টিয়ানছ বা আদাৰ যিমানবোৰ কমিউনিটি আছে সকলোৰে কাৰণে হয়। ঠিক আছে, 3 নম্বৰটো কাটি দিয়ক। অ'কে, তাৰপিছত এটা বস্তু মনত ৰাখিব যে দ্য ল উইল এপ্লাই এক্ৰছ আছাম এক্সেপ্ট ইন 6 scheduled areas।
6 শিডিউল এৰিয়াছ কোনকেইটা আছিলে য়েছ BTC কাৰ্বি আংলং ডিমা হাছাও ঠিক আছে এই তিনিটাত কি হ'ব প্ৰযোজ্য নহ'ব এইটো মনত ৰাখিব এণ্ড উইল নট কভাৰ শ্বেডিউল ট্ৰাইবছ ৰিকগনাইজ আণ্ডাৰ আৰ্টিকল 342 হুজ কাষ্টমাৰী প্ৰেক্টিছ এলাউ মাল্টিপল মেৰিজেছ গতিকে এই দুটা পইণ্ট বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে 2 নম্বৰ ষ্টেটমেণ্টটো চাওক দ্য বিল ডাজ নট এপ্লাই টু এৰিয়াছ আণ্ডাৰ আছাম 6 শিডিউল এণ্ড টু পাৰ্চনছ বিলঙিং টু দ্য শিডিউল ট্ৰাইবছ অ'কে এইটো মনত ৰাখিব গতিকে 2 নম্বৰটো কাৰেক্ট হয় 3 নম্বৰটো ইনকাৰেক্ট হয় বাকীকেইটা আপোনালোকে জানিবই 4 নম্বৰত কি কৈছে দ্য বিল হেজ এ প্ৰভিজন ফৰ কম্পেনচেশ্যন টু ওমেন এফেক্টেড বাই পলিগেমাছ মেৰিজেছ 4টোও কাৰেক্ট হয় গতিকে 3 নম্বৰটো ভুল হৈ আছে 3 য'ত আছে কাটি দিয়ক বাছিল কি 1 2 and 4 অনলি ঠিক আছে অ'কে 1 2 and 4 কি হ'ব কাৰেক্ট হ'ব এই পইণ্টখিনি এবাৰ ভালদৰে পঢ়ি ল'ব লগতে এইটো মনত ৰাখিব যে এইটো ওমেন এমপ্লয়মেণ্ট আৰু জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে এটা ডাঙৰ পদক্ষেপ হয় কেতিয়াবা যদি আপোনালোকক কুৱেশ্যন সুধিব পাৰে যে ওমেন এমপ্লয়মেণ্ট জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে কি পদক্ষেপ তলত লোৱা হৈছে বা তাৰ বিষয়ে যদি লিখিব দিয়ে ইয়াৰ বিষয়ে আপোনালোকে উল্লেখ কৰিব পাৰিব অ'কে আমি আগবাঢ়িব পাৰোঁ নেক্সট টপিকলৈকে অ'কে আৰ্টিষ্ট প্ৰবীণ কুমাৰ নাথ উইন্স নেশ্যনেল এৱাৰ্ড আমাৰ অসমৰ প্ৰবীণ কুমাৰ নাথক 98th এনুৱেল অল ইণ্ডিয়া আৰ্ট এক্সিবিশ্যন 2025ত ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰা হৈছে ফৰ হিজ আৰ্ট ৱৰ্ক স্পেচ এণ্ড টাইম মনত ৰাখিব ডাইৰেক্ট কুৱেশ্যন সুধি দিব ঠিক আছে আৰু এই এনুৱেল অল ইণ্ডিয়া আৰ্ট এক্সিবিশ্যন কোনে অৰ্গেনাইজ কৰে য়েছ অল ইণ্ডিয়া ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি চমুকৈ AIFSCS ঠিক আছে AIFSCS established in 1928 is one of the India's oldest and most respected national art institution মনত ৰাখিব প্ৰবীণ কুমাৰ নাথ আৰ্ট ৱৰ্ক স্পেচ এণ্ড টাইম ঠিক আছে আৰু এটা বস্তু মনত ৰাখিব ইন হিজ আৰ্ট ৱৰ্ক নাথ এক্সপ্ল'ৰ্ছ দ্য ডিষ্টাৰ্বড ছ'চিয়েল এটমছফিয়াৰ এণ্ড দ্য ক্ৰাইচিছ ফেচ বাই হিউমেন কাইণ্ড ডাইৰেক্ট সুধি দিব পাৰে যে তেওঁৰ আৰ্ট ৱৰ্কখন কিহৰ ওপৰত আছিলে ঠিক আছে হ'ব নেক্সট টপিক যাব পাৰোঁ অ'কে আপোনালোকে পুৰবী মিল্ক পুৰবী দৈ এইবোৰতো খাই হয়নে নহয় এতিয়াৰে পৰা আপোনালোকে পুৰবী মিঠাই খাব পাব ঠিক আছে পুৰবী ডায়েৰী লঞ্চেছ নিউ প্ৰডাক্টছ marking the celebration of National Milk Day, Purobi Dairy launched its first range of traditional Indian sweets, including Purobi Kalakan and Purobi Milk Cake. মনত ৰাখিব বহুতে ভাবিব পাৰে যে এইবোৰ কি পঢ়াই আছে কুৱেশ্যন সুধিব ইয়াৰ পৰা ঠিক আছে আৰু পুৰবী মিঠাই ইজ মেনুফেকচাৰ্ড বাই দ্য ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড চমুকৈ ৱামুল এণ্ড মাৰ্কেটেড বাই নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড NEDFL, a joint venture between the Government of Assam and National Dairy Development Board NDDB ইয়াৰ বিষয়ে আমি আগতে আসাম কাৰেণ্ট এফেয়াৰ্ছ সেশনতে পঢ়িছিলোঁ মনত পেলাওক ঠিক আছে এতিয়া বহুতে ভাবিব পাৰে যে কি কুৱেশ্যন ছাৰে কি বস্তু পঢ়াই আছে গতিকে এই কুৱেশ্যনটো কৰক APSCয়ে কেইদিনমান আগত সুধি গৈছিলে 58 নম্বৰ কুৱেশ্যন এইটো কৰক পাৰিব আপোনালোকে আৰামছে পাৰিব তাৰপিছত কুৱেশ্যন নম্বৰ 1 নেশ্যনেল মিল্ক ডে ইজ অবজাৰ্ভড এভৰি ইয়েৰ ইন ইণ্ডিয়া অন এইটো কৰক 2 নম্বৰ কুৱেশ্যনটো এইটোও পাৰিব 58 1 2 আৰু কেইটামান দি আছোঁ মই পিছলৈ প্ৰথমে এই দুটা কৰি লওক ঠিক আছে তাৰপিছত নেক্সট টপিক এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে যিটো বস্তু প্ৰথমবাৰৰ কাৰণে হয় তাৰ পৰা পৰীক্ষাত 100% কুৱেশ্যন আহিব আৰু আপোনালোকে জানে আমাৰ বৰ্ষাপাৰত প্ৰথমবাৰৰ কাৰণে ৰেড বল ক্ৰিকেট মানে টেষ্ট ক্ৰিকেট হৈ গৈছে আৰু প্ৰথম মেটচখন কাৰ মাজত হৈছিলে য়েছ ইণ্ডিয়া আৰু সাউথ আফ্ৰিকা মনত ৰাখিব মই ইয়াতে কিছুমান ইনফৰমেশ্যন দি থৈছোঁ যদি পাৰে এবাৰ চাই থৈ দিব আপকামিং এক্সামত সুধি দিব পাৰে যিটো প্ৰথম খেল আৰু স্পৰ্টছৰ ওপৰত কুৱেশ্যন আহেই সুধি দিব পাৰে কিমান ৰান হৈছিলে বা কোনে প্লেয়াৰ অফ দ্য মেটচ পাইছিলে প্লেয়াৰ অফ দ্য চিৰিজ কোন আছিলে ঠিক আছে এইখিনি বাৰু মই কৈ আছোঁ প্ৰথমে এই বস্তুটো মনত ৰাখিব যে আমাৰ বৰ্ষাপাৰা ষ্টেডিয়াম এতিয়া ইণ্ডিয়াৰ 30 টেষ্ট ভেনু হিচাপে পৰিগণিত হৈছে ঠিক আছে প্ৰথম মেটচখন কাৰ মাজত হৈছিল ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত কিন্তু ইয়াতে ফাৰ্ষ্ট টাইমৰ কাৰণে প্ৰথমবাৰৰ কাৰণে টেষ্ট মেটচত এটা সৰু কি কৰা হৈছে চেঞ্জেছ কৰা হৈছে সেই চেঞ্জেছটো কি জানে এনেই যদি এখন টেষ্ট মেচ হয় তাত 3টা ছেশ্যন হয় প্ৰথম মৰ্নিং ছেশ্যন থাকে তাৰপিছত লাঞ্চ ব্ৰেক হয় তাৰপিছত আপোনাৰ আৰু এটা ছেশ্যন হয় তাৰপিছত টি ব্ৰেক হয় আৰু তাৰপিছত আপোনাৰ থাৰ্ড ছেশ্যন আৰম্ভ হয় যিহেতু এতিয়া নৱেম্বৰ ডিচেম্বৰ মাহ আমাৰ অসমত কি হয় দিন বহুত ছুটি হয় তাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে কি কৰা হৈছে প্ৰথমে টি ব্ৰেক দিয়া হৈছে তাৰপিছত লাঞ্চ ব্ৰেক দিয়া হৈছে এইটো বস্তু মনত ৰাখিব লগতে আপোনালোকে যদি পাৰে এবাৰ চাই থৈ দিব ইণ্ডিয়া হাৰিছে নিশ্চয় জানে সাউথ আফ্ৰিকা 1/408 ৰানছ আৰু ইয়াতে যদি চাই প্লেয়াৰ অফ দ্য মেটচ আছিলে মাৰ্কো জেনছেন সাউথ আফ্ৰিকা আৰু প্লেয়াৰ অফ দ্য চিৰিজ চাইমন হাৰ্মাৰ সাউথ আফ্ৰিকাৰ পৰা অ'কে সুধি দিব পাৰে তাৰপিছত চেংগাই ফেষ্টিভেল বিগিনছ এমিড প্ৰটেষ্ট নালাগে পঢ়িব কি লিখা আছে কি হৈ আছে একো দৰকাৰ নাই এটা বস্তুৱে মনত ৰাখক চেংগাই ফেষ্টিভেল মণিপুৰ
কেতিয়াবা লিষ্ট 1 লিষ্ট 2 মিলাব দিব পাৰে সাইডত লিখি থৈ দিয়ক ঠিক আছে তাৰ পিছত প্ৰেৰণা এটা বস্তু মন কৰিব জীৱন প্ৰেৰণা আৰু প্ৰেৰণা ইয়াৰ মাজত খেলিমেলি নকৰিব কেতিয়াবা কুৱেশ্যন একেলগে দি দিব পাৰে আপোনালোকক চাব যে ইহঁতে বস্তুবোৰ ভালদৰে পঢ়ি চাইছে নে নাই জীৱন প্ৰেৰণা দিব তাতে প্ৰেৰণাৰ প্ৰভিজনবোৰ লিখি দিব বা কেতিয়াবা প্ৰেৰণা বুলি ক'ব তাত জীৱন প্ৰেৰণাৰ প্ৰভিজনবোৰ লিখি দিব ভালদৰে নপঢ়িব উৎপাতত মাৰি থৈ গুচি আহিব কিবা এটা ঘৰত আহি চাব যে ভুল হৈ গ'ল হয়নে নহয় গতিকে প্ৰেৰণা প্ৰভাইডিং হলিষ্টিক ছাপোৰ্ট টু ক্লাছ 10 ষ্টুডেণ্টছ প্ৰত্যেক মাহে 300 টকাকৈ দিয়া হ'ব 4 মাহৰ কাৰণে যিসকলে ক্লাছ 10 এক্সামিনেশ্যন মানে মেট্ৰিক এপিয়াৰ হ'বলৈ গৈ আছে এই আঁচনিখনৰ মূল অবজেক্টিভসমূহ হ'ল যে যিসকল ষ্টুডেণ্টে মেট্ৰিক দিবলৈ গৈ আছে তেওঁলোকে যাতে ষ্টাডি মেটেৰিয়েলছ কিনিব পাৰে বা ভাল খাদ্য খাব পাৰে কাৰণ এইখিনি সময় পৰীক্ষাৰ সময়ত ধৰক পুষ্টিকৰ খাদ্য কিনি খাবৰ কাৰণে কাৰণ স্বাস্থ্যটো গুৰুত্বপূৰ্ণ হৈ পৰে সেইখিনি যাতে কৰিব পাৰে লগতে যে কনফিডেন্স বাঢ়ে মেণ্টেল হেল্থ ষ্ট্ৰং হয় হয়নে নহয় লগতে ড্ৰপ আউট যাতে কমি যায় এইখিনি মেইন অবজেক্টিভ আছে পঢ়ি চাব ইয়াৰ পৰা আপোনালোকক কি দিব ষ্টেটমেণ্টত দি দিব যে কোনটো হয় কোনটো নহয় যি পাঁচটা লিখা হৈ আছে গোটেইকেইটা যেনেকৈ ইয়াতে দিয়া হৈ আছে তেনেকৈ আপোনালোকে পঢ়ি মনত ৰাখি থৈ দিয়ক ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই থৈ দিব আৰু ষ্টুডেণ্টছ ডমিচিয়েল ইন আছাম ইৰেছপেক্টিভ অফ দেয়াৰ ইকনমিক ষ্টেটাছ সকলোৱে পাব ঠিক আছে ইয়াত কোনো BPL বা ইকনমিক ষ্টেটাছৰ প্ৰয়োজন নাই যিমান ষ্টুডেণ্ট মানে এপিয়াৰ হ'বলৈ গৈ আছে প্ৰত্যেকজনে এই আঁচনিৰ অন্তৰ্গত আহিব অ'কে মই কুৱেশ্যন নেক্সট ছেশ্যনত দিবলৈ ট্ৰাই কৰিম ইয়াৰ ওপৰত আপোনালোকে এবাৰ চাব ঠিক আছে নেক্সট টপিক তাৰপিছত 13 নিউ ফ্ৰগ স্পেচিছ ডিস্কভাৰ্ড ইন নৰ্থ ইষ্ট 6 ফাউণ্ড ইন অৰুণাচল 3 ইন মেঘালয়া 1 ইচ ইন আছাম মিজোৰাম নাগালেণ্ড এণ্ড মণিপুৰ বহুতে ভাবিব পাৰে যে গোটেইখিনি মনত ৰাখিব লাগিব নেকি নালাগে অকল অসমত যেটো ডিস্কভাৰ্ড হৈছে সেইটো যদি মনত ৰাখে আপোনালোকৰ কাম হৈ যাব আৰু ক'ত হৈছে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে ৰোৰ চেষ্টাছ বাৰাকনেছিছ প্ৰনাউন্সিয়েশ্যনটো এবাৰ চাই ল'ব নিজে এইটো মনত ৰাখক আৰু এইটো মনত ৰাখক ওকে নেক্সট এই টপিকটো আমি নেক্সট ছেশ্যনত ভালদৰে ডিছকাছ কৰিম যিহেতু সময় 10 মিনিটতকৈ বেছি হৈ গৈছে বেছি দীঘলীয়া হ'লে বহুতে বেয়া পায় কিন্তু তাৰ আগতে আপোনালোকে দীপৰ বিল ৰিলেটেড এইকেইটা কুৱেশ্যন কৰিবলৈ চেষ্টা কৰক ইয়াতে আপোনাৰ 3 4 31 ইয়াৰ আগত মই 1 2 আৰু 58 দিছিলোঁ ইয়াতে আপোনাৰ কুৱেশ্যন নম্বৰ 3 4 এণ্ড 31 টোটেল আজি 6টা কুৱেশ্যন দিছোঁ এইকেইটা কৰিবলৈ চেষ্টা কৰক সহজ কুৱেশ্যন হয় যদি আপোনালোকে ছেশ্যনটো পঢ়ি যায় লগতে কুৱেশ্যনবোৰ কৰি যায় আপোনালোকৰ প্ৰেক্টিছ হৈ গৈ থাকিব বাকী যিবোৰ টপিক আমি পঢ়ুৱাই আছোঁ ধৰক এই টপিকসমূহ ইয়াত কেনেকুৱা কুৱেশ্যন বনিব পাৰে সেইবোৰতো মই দি আছোঁ এটা এক্সট্ৰা ছিৰিজ বনাম তাতে অনলি কুৱেশ্যন অনলি MCQ আহিব ঠিক আছে বাকী এলগেল ব্লুমছ কি হয় তাৰপিছত ইক'লজিকেল ইম্বেলেঞ্চ বা আপোনাৰ দ্বীপৰ বিলত কি ইম্পেক্ট পৰিছে কি কৰিব পৰা যায় ইয়াৰ ওপৰত আমি ভালদৰে ডিছকাছ কৰিম এটা বেলেগ ছেশ্যনত ঠিক আছে আপোনালোকে আজি ইমানখিনি পঢ়ক এই কুৱেশ্যন কেইটা কৰক কালিলৈ লৈ আহিম কালি বা পৰহিলৈ আমি আছে টপিক আছে মই ৰাখি থৈ দিছোঁ আজি দীঘলীয়া নকৰোঁ ভাল টপিক কিছুমান আছে বা নেক্সট ছেশ্যনত মই দিবলৈ চেষ্টা কৰিম আপোনালোকে কণ্টেক্ট কৰক এই নাম্বাৰটোত যদি আপোনালোকে কিবা অসুবিধা পাইছে কিবা জানিব বিচাৰে ঠিক আছে আৰু লগতে যিখিনি মই কুৱেশ্যন দিছোঁ কৰিবৰ কাৰণে সেইখিনি কৰিবলৈ চেষ্টা কৰিব আজি আমাৰ পাৰ্ট 24ত ইমানেই আছিলে পাৰ্ট 25ত আমি আকৌ লগ পাম থেংক ইউ হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডৰ ফেষ্টিভেল হয় আৰু প্ৰত্যেক বছৰে 1 পৰা 10 ডিচেম্বৰৰ ভিতৰত পালন কৰা হয় মনত ৰাখিব যে দ্য মেইন ভেনু অফ দ্য হৰ্ণবিল ফেষ্টিভেল ইজ হেল্ড এট দ্য কিছামা হেৰিটেজ ভিলেজ ইন কোহিমা ডিষ্ট্ৰিক্ট বহুতবাৰ সুধিছে ঠিক আছে দ্য ফেষ্টিভেল ৰিপ্ৰেজেণ্টছ অল এথেনিক গ্ৰুপ অফ নাগালেণ্ড ফৰ হুইচ ইট ইজ অলছ' কল্ড দ্য ফেষ্টিভেল অফ ফেষ্টিভেলছ ঠিক আছে আৰু সেইকাৰণে ইয়াৰ ওপৰত মই ধুনীয়া কুৱেশ্যন এটা দিছোঁ আৰু এই কুৱেশ্যন কোনে কৰিব য়েছ আপোনালোকে কৰিব লাগিব কুৱেশ্যন নম্বৰ 1 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট হৰ্ণবিল ফেষ্টিভেল দ্য ফেষ্টিভেল ইজ নেমড আফটাৰ দ্য গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ নাগালেণ্ড ইট showcases tribal culture, crafts, music and heritage of Nagaland. It is celebrated annually at Kisama Heritage Village. প্ৰত্যেকজনে জানে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব ঠিক আছে তাৰপিছত নেক্সট চান্দোবি ফেষ্টিভেল লাইফুটা অফ চান্দোবি ফেষ্টিভেল ইৰেক্টেড এই চান্দোবি ফেষ্টিভেল প্ৰত্যেক বছৰে 5 দিনীয়াকৈ উদযাপন কৰা হয় জানুৱাৰী 1 তাৰিখৰ পৰা জানুৱাৰী 5 তাৰিখলৈকে ঠিক আছে আৰু ইয়াৰ মেইন এট্ৰেকশ্যন কি হয় দ্য ফক কালচাৰ লোকেল হেণ্ডলুমছ এণ্ড ড্ৰেছেছ এণ্ড বটিং লগতে আপোনালোকে জানিব লাগিব যে কিমান চনত চান্দোবি লেকটো ফৰ্ম হৈছিলে আৰু ক'ত আছে কোনখন ডিষ্ট্ৰিক্টত আছে ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন সুধিব আৰু ইয়াৰ কাৰণে আপোনালোকে এটা কুৱেশ্যন কৰক কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট চান্দোবি লেক ইজ আৰ কাৰেক্ট এইটো 2 নম্বৰ হ'ব ন অ'কে চান্দোবি লেক ইজ এ নেচাৰেল লেক লোকেটেড ইন ৰাভা হাছং অট'নমাছ কাউন্সিল কামৰূপ ডিষ্ট্ৰিক্ট This lake was formed by the 12 June 1950 earthquake that hit Assam.
The lake is situated at the foot of Garo Hills along the Assam Meghalaya border. The Sandobi festival is celebrated annually around this lake, promoting local culture and eco-tourism. সকলোৱে প্ৰত্যেকজনে কুৱেশ্যন নম্বৰ 1 আছে হৰ্ণবিল ফেষ্টিভেলৰ ওপৰত, কুৱেশ্যন নম্বৰ 2 আছে চান্দুবিৰ ওপৰত। আপোনালোকে দুইটা কৰক আৰু এইখিনি কৰিলে বহুখিনি বস্তু আপোনালোকৰ মনত পৰি যাব। ঠিক আছে, বড়ো সাহিত্য সভা ফাউণ্ডেশ্যন ডে। কেইটামান পইণ্ট মনত ৰাখিব যে 16 নৱেম্বৰ 1952ত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু ইট ৱাজ ফাউণ্ডেড আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি এণ্ড লিডাৰশ্বিপ অফ জয়ভাদ্ৰা হাজগিৰ এট বাসুগাঁও ইন ডিষ্ট্ৰিক্ট অফ কোকৰাঝাৰ। বাকী এইটোতো জানেই, দ্য বড়ো সাহিত্য সভা প্ৰমোটছ দ্য বড়ো লেংগুৱেজ এণ্ড বড়ো লিটাৰেচাৰ। অ'কে, ঠিক আছে। তাৰপিছত বুক অন ছলিড ৱেষ্ট মেনেজমেণ্ট ৰিলিজড, এ চাইণ্টিফিক বুক that seeks to redefine the approach to waste management and highlight its direct link to the nation's food chain was released recently at Guwahati Press Club. বুকখনৰ নামটো মনত ৰাখিব, আণ্ডাৰষ্টেণ্ডিং অফ ছলিড ৱেষ্ট মেনেজমেণ্ট টু ছেভ দ্য ফুড চেইন। ঠিক আছে, আৰু ৰিটেন বাই ডক্টৰ অমৰজ্যোতি কাশ্যপ। ইম্পৰ্টেণ্ট কিয় হয়, ছলিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰত বা এনেকুৱা ধৰক এনভাইৰমেণ্টেল বুক বহুত কমেই ৰিলিজ হয়। যিহেতু হৈছে ইয়াৰ থিমটো চাব যে কিহৰ ওপৰত লিখা গৈছে বা কোনে লিখিছে, বুকখনৰ টাইটেলটো কি হয়, ইম্পৰ্টেণ্ট হৈ পৰিব আপকামিং এক্সামত যিবোৰ আহি আছে তাত সুধি দিব পাৰে। আৰু এটা কথা কওঁ, আজি আমি যিবোৰ টপিক পঢ়ি আছোঁ ইয়াতে বুজিব লগা একো নাই। ঠিক আছে, এইবোৰ নিউজত যিহেতু আহি আছে ইয়াৰ পৰা আপোনালোকৰ কুৱেশ্যন সুধি দিব পাৰে, বড়ো সাহিত্য সভাৰ বিষয়ে সুধিব পাৰে বা চান্দুবি লেকৰ বিষয়ে সুধিব পাৰে, চান্দুবি ফেষ্টিভেল যিহেতু চলি আছে, বা হৰ্ণবিলৰ ওপৰত সুধি দিব পাৰে। সেইকাৰণে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে অবজেক্টিভ টাইপ এক্সামৰ কাৰণে অলপমান জোৰে তোৰে পৰা চাব লাগিব, কি সুধি দিয়ে ঠিক নাই। সেইকাৰণে নিউজত যিবোৰ টপিক থাকে সেইবোৰ আনিবলৈ আমি ট্ৰাই কৰোঁ, যিবোৰ বুজিব লগা টপিক থাকে সেইবোৰ বুজোঁ, যিবোৰ মনত ৰাখিব লাগে সেইবোৰ আপোনালোকক এনেকৈ দি দিওঁ। ঠিক আছে, গতিকে বুকখনৰ নাম আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছত আৰ্মি ডিপ্লয়জ ইণ্ডিজেনিয়াছ হাই এল্টিটিউড মন'ৰেইল ছিষ্টেম ইন অৰুণাচল প্ৰদেশ। অ'কে, ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব, ঠাইখনৰ নাম সুধিব, অপশ্যনত দিব অৰুণাচল, লাডাখ, ঠিক আছে, উত্তৰাখণ্ড বা দি দিলে কেৰেলা, গম পালে নাই? গতিকে বা কেতিয়াবা দি দিব পাৰে মেঘালয়। সেইকাৰণে ঠাইখন মনত ৰাখিলেও এই কুৱেশ্যনটো বনি যাব। অ'কে, কি আছে কি হয় সেইবোৰ নাজানিলেও চলি যাব, হ'ব। তাৰপিছত বৃন্দাবনী বস্ত্ৰ অসমলৈ আহি আছে, আপোনালোকে জানেই 2027ত আহিব আৰু 18 মাহৰ কাৰণে ইয়াক ডিছপ্লে কৰা হ'ব। ক'ত ৰাখিব লাগিব? য়েছ, অত্যাধুনিক এটা মিউজিয়ামত ৰাখিব লাগিব। তাৰ কাৰণে JSW গ্ৰুপে মিউজিয়ামটো বনাই আছে আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা আহিব, আহি ফালে চাব মিউজিয়ামটো। যদিহে সেই ষ্টেণ্ডাৰ্ডত হয় তেতিয়া বৃন্দাবনী বস্ত্ৰখন 2027ত পঠিয়াই দিব আৰু 18 মাহৰ কাৰণে আমি চাবলৈ সক্ষম হ'ম। ঠিক আছে, অসমবাসীৰ কাৰণে এটা ভাল দিন আহি আছে আৰু সকলোৱে অপেক্ষা কৰি আছে। এই টপিকটো আমি আগতেও কভাৰ কৰিছিলোঁ, কিন্তু এতিয়া যিহেতু আকৌ নিউজত আছে, আমাৰ CM ছাৰ গৈ ফালে বস্ত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ এক অন্যতম। কোচ কিং নৰনাৰায়ণৰ অনুৰোধত এই বৃন্দাবনী বস্ত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, কমিশ্যন বাই কোচ কিং নৰনাৰায়ণ ইন দ্য 16th century, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন গাথা চিহ্নিত হৈ আছে। এই বস্তুটো মনত ৰাখিব যে অৰিজিনেলি 15টা পিছত আছিলে, ইট ৱাজ লেটাৰ এজেম্বল ইন টু ওৱান এক্সিবিট। দ্য আৰ্ট ৱৰ্ক ট্ৰেভেল ফ্ৰম আছাম টু টিবেট বিফৰ বিং একুৱাৰ্ড বাই ব্ৰিটিছ মিউজিয়াম ইন 1904। 1904ত ব্ৰিটিছ মিউজিয়ামত ৰখা হৈছিলে আৰু অসমৰ পৰা তিব্বত হৈ ব্ৰিটিছ মিউজিয়ামলৈ গৈছিল। ঠিক আছে, এইটো মনত ৰাখিব। আৰু বৃন্দাবনী বস্ত্ৰ ৱাজ 120 হাত ইন লেংথ এণ্ড 60 হাত ইন ব্ৰেথ। ঠিক আছে, 2 measures অফ হাত ইজ ইকুইভেলেণ্ট টু 1 yard। এইখিনি বস্তু আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, কেতিয়াবা কুৱেশ্যন দি দিব পাৰে। তাৰপিছত মিনিমেলি ইনভেচিভ অপেন হাৰ্ট চাৰ্জাৰী পাৰফৰ্মড এট AMCH, গ্ৰাউণ্ড ব্ৰেকিং মেডিকেল এচিভমেণ্ট হয়। সেইকাৰণে মনত ৰাখিব যে আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ছাকচেছফুলি পাৰফৰ্মড এ মিনিমেলি ইনভেচিভ অপেন হাৰ্ট চাৰ্জাৰী ফৰ দ্য ফাৰ্ষ্ট টাইম। চিম্পল কুৱেশ্যন সুধি দিব, ঠিক আছে, নামটো সুধি দিব কোনখন মেডিকেলত, হ'ব। ঠিক আছে, তাৰপিছত এটা কুৱেশ্যন মই দিছোঁ, এই টপিকটো আপোনালোকে নাচাব, নোচোৱাকৈ কৰক যে কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ একুৰেটলি ডেছক্ৰাইবছ শ্বহীদ স্মাৰক ক্ষেত্ৰ এট বৰাগাঁও। এইটো ইম্পৰ্টেণ্ট হয়। আপোনাৰ RG বৰুৱা, ৰাধা গোবিন্দ বৰুৱা এৱাৰ্ড 4জন ব্যক্তিলৈ প্ৰদান কৰা হৈছে এইবাৰ। আপোনালোকে মনত ৰাখিব নামসমূহ: DN বেজবৰুৱা ফৰ এক্সেলেঞ্চ ইন জাৰ্নেলিজিম, জানু বৰুৱা ফৰ এক্সেলেঞ্চ ইন কালচাৰেল ডেভেলপমেণ্ট, ডক্টৰ নৰেন্দ্ৰনাথ দত্ত ফৰ এক্সেলেঞ্চ ইন বিজনেছ এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ, আৰু
লাৰ্ছিং LD চয়ন ফৰ এক্সেলেঞ্চ ইন স্পৰ্টছ। নামখিনিতো মনত ৰাখিব লাগিব, লগতে কোনটো ফিল্ডৰ লগত জড়িত তেওঁলোক সেইখিনি এবাৰ চাই থৈ দিব। ঠিক আছে, আৰু ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে, যাক আমি লায়ন মেন অফ আছাম, সিংহপুৰুষ বুলি কওঁ, আৰু আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম, কাৰণ ৰাধা গোবিন্দ বৰুৱা প্লেড এ ষ্টেলাৰ ৰোল ইন শেপিং মডাৰ্ণ আছাম উইথ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ডছ অফ জাৰ্নেলিজিম, স্পৰ্টছ, কালচাৰ এণ্ড ইনষ্টিটিউশ্যন বিল্ডিং। মনত ৰাখিব যে দ্য গুৱাহাটী নেহেৰু ষ্টেডিয়াম ৱাজ বিল্ড আণ্ডাৰ হিজ লিডাৰশ্বিপ, আৰু তেওঁ গুৱাহাটীৰ কি আছিল ফাৰ্ষ্ট মেয়ৰ আছিলে। হি চাৰ্ভ এজ দ্য ফাৰ্ষ্ট মেয়ৰ অফ দ্য গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন। এইটো বস্তু মনত ৰাখিব। আৰু এই নেহেৰু ষ্টেডিয়ামকে এতিয়া চৰকাৰে কি কৰিব, ৰিন'ভেট কৰিব, একদম ৱৰ্ল্ড ক্লাছ ফুটবল ষ্টেডিয়ামলৈকে কনভাৰ্ট কৰিব। এইটো এটা ভাল খবৰ, ইয়াৰ ওপৰত আমি ভালদৰে পিছত ডিছকাছ কৰিম। ঠিক আছে, আৰু এইটো মনত ৰাখিব যে ইন 1958 হি অলছ' ফাউণ্ডেড দ্য আছাম ফ্লাইং ক্লাব। কেতিয়াবা ষ্টেটমেণ্টত দি দিব। অ'কে, আৰু অসমীয়া চিনেমা মনুমতি আৰু পুবেৰুণত অভিনয় কৰিছিলে, এই কথাটো মনত ৰাখিব। ঠিক আছে, যিমানখিনি ইনফৰ্মেশ্যন দিয়া আছে এইখিনি ছাফিচিয়েণ্ট হয়, কেৱল মনত ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছত এটা ইম্পৰ্টেণ্ট নিউজ, আমাৰ অসমৰ জাতীয় চৰাই ষ্টেট বাৰ্ড অফ আছাম কি হয়? য়েছ, হোৱাইট উইং উড ডাক বা দেওহাঁহ। এইটো এক্সটিংক্ট হ'বলৈ গৈ আছে। ভাবক কিমান ভয়ংকৰ কথা। আছামছ ষ্টেট বাৰ্ড দ্য হোৱাইট উইং উড ডাক দেওহাঁহ মে বি অন দ্য ব্ৰিংক অফ এক্সটিংকশ্যন। ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া এটা ছাৰ্ভে চলাইছিলে। এই ছাৰ্ভেটোৰ মতে পোৱা গৈছে যে অসম আৰু অৰুণাচলত এতিয়া অনলি 300 দেওহাঁহ আছে, আৰু অসমত যদি চাই 200তকৈ কম আছে। পপুলেশ্যন যদি চাই 200তকৈ কম আছে। চ' ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই যি ছাৰ্ভে কণ্ডাক্ট কৰিছিলে, ইয়াৰে পৰা প্ৰিলিমিনেৰী এষ্টিমেট এইটোৱে কৰা হৈছে অসম আৰু অৰুণাচলত 300তকৈও কম দেওহাঁহ বৰ্তমান আছে, আৰু আমাৰ অসমত 200তকৈও কম। ঠিক আছে, আপোনালোকে এটা বস্তু জানিব লাগিব যে এই দেওহাঁহৰ সংখ্যা 1990 চনত 350 আছিলে, আৰু 2021ত ইয়াৰ সংখ্যা 200লৈকে কমি গৈছে। ঠিক আছে, আৰু IUCNৰ মতে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড, এইটো মনত ৰাখিব। আৰু 2003 চনত ইন 2003 গভৰ্ণমেণ্ট অফ আছাম ডিক্লেয়াৰ্ড দ্য হোৱাইট উইং উড ডাক এজ দ্য ষ্টেট বাৰ্ড অফ আছাম। এইটো মনত ৰাখিব, কিমান চনত সেইটো সুধি দিব পাৰে। অ'কে, আৰু এই দেওহাঁহ অসমৰ প্ৰায় 13খনমান ডিষ্ট্ৰিক্টত পোৱা যায়। তথাপিও বিশেষকৈ আপোনালোকে যদি মন কৰে নামেৰিত কিছু পৰিমাণে বেছি পোৱা যায়, আৰু বাল্ক অফ দ্য পপুলেশ্যন নাও কনচেনট্ৰেটেড ইন আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ইন তিনচুকীয়া ডিষ্ট্ৰিক্ট। ঠিক আছে, তাৰপিছত 83rd বাৰ্থ এনিভাৰ্চাৰী মামণি ৰয়ছম গোস্বামী। আপোনালোকে মামণি ৰয়ছম গোস্বামীৰ বিষয়ে ভালদৰে জানে আৰু ভালদৰে পঢ়ি থৈ দিব। তথাপিও কিছুমান বস্তু আমি এতিয়া চাবলৈ চেষ্টা কৰিম। চাওক, ইন্দিৰা গোস্বামী প্ৰকৃত নাম হয়, আৰু তেওঁ যিমানবোৰ বুক লিখে, কবিতা লিখে বা তেওঁৰ নভেল আছে, মামণি ৰয়ছম গোস্বামী পেন নামেৰে তেওঁ লিখে। ঠিক আছে, এইটো আপোনালোকে জানে। আৰু বিশেষকৈ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1982ত। চনবোৰ মনত ৰাখিব। জ্ঞানপীঠ এৱাৰ্ড 2000 সুধি দিব, চনবোৰ সুধি দিব, ষ্টেটমেণ্টত দি দিব। আৰু এইটো মনত ৰাখিব যে দ্য ফিল্ম অদাৰ্য ইজ বেছড অন হাৰ নভেল এণ্ড অ'ন ইণ্টাৰনেশ্যনেল এৱাৰ্ড। কেতিয়াবা সুধিব পাৰে অদাৰ্য কাৰ নভেলৰ ওপৰত বেছ কৰি বনোৱা হৈছিলে। আৰু ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট ইজ এ ফিল্ম মেড অন হাৰ লাইফ ডাইৰেক্টেড বাই জানু বৰুৱা। খেলি মেলি নকৰিব, ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট ইজ এ ফিল্ম অন হাৰ লাইফ, অদাৰ্য ইজ বেছড অন হাৰ নভেল। ঠিক আছে, আৰু বহুতো গ্ৰন্থত মানে ইংলিছলৈ ট্ৰেন্সলেটো কৰিছে, বিশেষকৈ এইকেইখন মনত ৰাখিব। দঁতাল হাতীৰ উৱে খোৱা হাওদা, এইখন আপোনাৰ দ্য মাউথ ইটেন হাওদা অফ দ্য টুস্কাৰ। তেনেকৈ তেজ আৰু ধূলিৰে দুখৰিত পৃষ্ঠা, পেজেছ ষ্টেইনড উইথ ব্লাড এণ্ড কি হ'ব, ধূলি, ডাষ্ট। এইটো লিখিবলৈ ৰৈ গ'ল, আপোনালোকে চাই ল'ব। দ্য মেন ফ্ৰম চিন্নামাষ্টা, এইকেইখন ৱৰ্ক ইংৰাজীটো বহুত কি হৈছিল, পপুলাৰ হৈছিলে। এইবোৰ মনত ৰাখিব, আৰু বহুত আছে, বহুত বুক আছে, আপোনালোকে নিজে চাবলৈ চেষ্টা কৰিব। ঠিক আছে, তাৰপিছত ভূপেন দা আনকাট টু বি স্ক্ৰিনড এট 56th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইণ্ডিয়া ইন গোৱা। এই ডকুমেণ্টাৰীখন ডাইৰেক্টেড বাই ববিতা শৰ্মা, প্ৰডিউচ বাই চিন্ময় শৰ্মা এণ্ড ববিতা শৰ্মা, আণ্ডাৰ দ্য বেনাৰ সংগীতা এডভাৰটাইজিং। ঠিক আছে, আৰু 1999ত শ্বুট কৰা হৈছিলে ক'ত, ইউনাইটেড কিংডমত। ইয়াতে বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ল'ৰালি কাল বা তেওঁৰ জীৱনৰ কালচাৰেল জাৰ্ণিটো কেনেকৈ ইনফ্লুৱেঞ্চ হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা, বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা, ইয়াৰ বিষয়ে আছে। লগতে হিজ টাইম ষ্টাডিং ইন নিউয়ৰ্ক, হিজ ৰিলেশ্যনশ্বিপ উইথ হিজ ৱাইফ প্ৰিয়ম্বদা পেটেল এণ্ড হিজ পয়েট্ৰি। ঠিক আছে, কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপ চলি আছে আহমেদাবাদত, আৰু ইয়াত আমাৰ অসমৰ পৰা বহুকেইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে
ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে নামকেইটা মনত ৰাখিলেই হৈ যাব ভাৱনা গগৈ অভিনৱ গগৈ এক্সামত কেনেকৈ আহিব যে এই কেইগৰাকী খেলুৱৈ কোনটো খেলৰ লগত জড়িত ঠিক আছে সেইকাৰণে মই আপোনালোকক যিমানবোৰ ইম্পৰ্টেণ্ট স্পৰ্টছ প্লেয়াৰ্ছ পাওঁ সকলোবোৰে এই চিৰিজটোত মই ইনক্লুড কৰি দিছোঁ আপকামিং এক্সামত কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰিব এইবোৰ মনত ৰাখিব দৰকাৰ নাই কিমান কেজি শাখাত জিকিছে কিমান কেজি দাঙিছে এইখিনি ইমান ভিতৰত মনত নাৰাখিলেও নামবোৰ আৰু কোনটো খেলৰ লগত জড়িত এই বস্তুখিনি যদি চাই থয় তেনেহ'লে আপোনালোকৰ কাম হৈ যাব তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হ'ল যে AMCH আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ৰিকগনাইজ এজ চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ ৰেয়াৰ ডিজিজ আৰু আপোনালোকে জানে আছাম মেডিকেল কলেজ 1947ত স্থাপিত কৰা হৈছিলে আৰু এখন নৰ্থ ইষ্টৰ প্ৰথমখন মেডিকেল কলেজ আছিলে আৰু ইনিচিয়েলি ন'ন এজ বেৰী হোৱাইট মেডিকেল কলেজ ঠিক আছে এই বস্তুখিনি সকলোৱে জানে বুলি মই ধৰি লৈছোঁ দ্য মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ থ্ৰু ইটছ ৰেয়াৰ ডিজিজ চেল অফিচিয়েলি designated Assam Medical College and Hospital as a Center of Excellence for Rare Diseases under the National Policy for Rare Disease 2021 আৰু এই বস্তুটো মনত ৰাখিব যে AMCH অসমৰ প্ৰথমখন ইনষ্টিটিউশ্যন হ'ব আৰু নৰ্থ ইষ্টৰ ছেকেণ্ড হ'ব আফটাৰ ৰিমছ ইম্ফল ঠিক আছে টু আৰ্ণ দিছ প্ৰেষ্টিজিয়াছ টাইটেল অ'কে আৰু এইটো মনত ৰাখিব যে ইট নাও জইনছ এ চিলেক্ট গ্ৰুপ অফ অনলি 15 ছাচ চেণ্টাৰ্ছ নেশ্যন ৱাইড ৰেয়াৰ ডিজিজ মানে আপোনালোকে নামটোতে বুজিব লাগিব ৰেয়াৰ ডিজিজ সোমাই আছে মানে কি যিটো বেমাৰ বহু কম মানুহ আক্ৰান্ত হয় ঠিক আছে ফিৱাৰ দেন 1 in 2000 ইণ্ডিভিজুৱেলছ আৰু ইয়াৰ ট্ৰিটমেণ্ট নাই বুলি ক'ব পাৰি কাৰণ চাওক যিহেতু এই বেমাৰবোৰ বহু কম মানুহৰ তাত দেখা পোৱা যায় সেইকাৰণে ইয়াৰ কোনো মানে স্পেচিফিক মেডিচিন বা ট্ৰিটমেণ্ট বুলি পাবলৈ নাই যিকোনো মেডিকেলত আপোনালোকক মই যিটো ইণ্ডিয়া এণ্ড ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছ চলি আছে তাতে মই নেশ্যনেল পলিচি ফৰ ৰেয়াৰ ডিজিজৰ বিষয়ে ভালদৰে পঢ়াম সময় লাগিব কিন্তু আমি জানেই আছাম আৰু ইণ্ডিয়াটো আমি ছেপাৰেটকৈ পঢ়াই আছোঁ সেইকাৰণে এতিয়া আপোনালোকে জাষ্ট ইনফৰমেশ্যনবোৰ লৈ থৈ দিয়ক ঠিক আছে তো এতিয়াৰ পৰা কি হ'ব AMCH যিহেতু এই প্ৰেষ্টিজিয়াছ টাইটেলটো পাইছে সেইকাৰণে অসম আৰু নৰ্থ ইষ্টৰ কাৰণে এইটো ভাল খবৰ এতিয়া যদি অসমত বা নৰ্থ ইষ্টত কোনো লোকৰ এনেকুৱা একদম ৰেয়াৰ ডিজিজ হয় তেনেহ'লে তেওঁলোকে বহুত দূৰলৈ নগ'লেও হ'ব কাৰণ ইয়াতে ৰিচাৰ্চ বা ডায়েগনষ্টিক্স বা ট্ৰিটমেণ্ট ইয়াৰ প্ৰিভেনশ্যনৰ কাৰণে আপোনালোকে সুবিধা পাব ঠিক আছে আৰু এনেকুৱা যিবোৰ চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ ৰেয়াৰ ডিজিজ ভাৰতত 15খন এনেকুৱা ইনষ্টিটিউট আছে নেশ্যন ৱাইড আৰু আমাৰ নৰ্থ ইষ্টত 2খন আছে এতিয়াৰে পৰা AMCH ৰেকগনাইজ কৰা হৈছে আৰু ইয়াৰ আগত আছিলে আপোনাৰ ৰিমছ ইম্ফল ঠিক আছে তো লাহে লাহে এই সুবিধাসমূহ AMCHত উপলব্ধ হ'বগৈ অ'কে তাৰপিছত নেক্সট টপিক নিশ্চয় আপোনালোকে জানে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 2026 8 ছেপ্টেম্বৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ কাৰণে অসম চৰকাৰে 8 ছেপ্টেম্বৰ 2025ৰ পৰা 8 ছেপ্টেম্বৰ 2026লৈকে বছৰজোৰা এই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিব ইয়াৰ বিষয়ে আমি আগতেও ডিছকাছ কৰিছিলোঁ কি কৰা হ'ব ক'ত কি অনুষ্ঠান আছে সেইবোৰ এবাৰ চাই ল'ব আৰু এই সন্মানতেই মিনিষ্ট্ৰী অফ ফাইনেন্সে ভূপেন হাজৰিকাৰ নামত 100 টকাৰ এটা চেৰিমনিয়েল কইন ইছ্যু কৰিছে ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব আৰু ইয়াৰে যদি চাই এই কইনটোৰ ডায়ামিটাৰ 44 মিলিমিটাৰ্ছ হ'ব অ'কে আৰু ভূপেন হাজৰিকাৰ বিষয়ে তেওঁৰ জীৱনজোৰা যি যাত্ৰা আছিলে কিমান কি কৰিছিলে ক'ত আছিলে কি কৰিছিলে এই সকলোবোৰ আমি 8 ছেপ্টেম্বৰ তাৰিখে এটা ভিডিঅ' চিৰিজ আনিম তাত আপোনালোকে সকলোবোৰ ভালদৰে জানিবলৈ পাব ঠিক আছে তাৰপিছত মণিপুৰ জু কণ্ডাক্টছ ফাৰ্ষ্ট ছাকচেছফুল কনজাৰ্ভেশ্যন ব্ৰিডিং অফ এছিয়ান জায়েণ্ট টৰ্টইজ এইটো মনত ৰাখিব চিম্পল কুৱেশ্যন আহিব পাৰে ক'ত কৰিছিলে কোনখন ষ্টেটত কৰিছে মণিপুৰ আৰু এইটো মনত ৰাখিব যে দ্য এছিয়ান জায়েণ্ট টৰ্টইজ ইজ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড আণ্ডাৰ দ্য IUCN ৰেড লিষ্ট হ'ব আজি বেছি দীঘলীয়া মই টপিক আনা নাই সৰু টপিক আনিছোঁ আৰু এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে হয়তো কেতিয়াবা পাই যাব পাৰে তাৰপিছত নিউ ৱেডাৰ অবজাৰভেশ্যন ছিষ্টেম ইন অৰুণাচল টু বুষ্ট এয়াৰ ছেফটি মনত ৰাখিব যে দ্য হেলিপৰ্ট অট'মেটিক ৱেডাৰ অবজাৰভেশ্যন ছিষ্টেম চমুকৈ হাউচ হেজ বিন টেষ্টেড এণ্ড কমিশ্যনড এট দ্য ৰয়িং হেলিপেড ইন লৱাৰ দিবাং ভেলী ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ এইটো মনত ৰাখিব যে It is the first heliport automatic weather observation system in the northeast region. ঠিক আছে এটা কথা মন কৰিব আমাৰ
নৰ্থ ইষ্টৰ এভিয়েশ্যন ছেক্টৰৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ল ইয়াৰ এডভাৰ্ছ ৱেডাৰ কণ্ডিশ্যন। কেতিয়া কি হয় কোনো ধৰিব নোৱাৰে। এই বৰষুণ আহে, এই নাইকিয়া হৈ যায়, ডেন্স ক্লাউড আহি যায়, যাৰ কাৰণে এভিয়েশ্যন ছেক্টৰত যিমান আগবাঢ়িব লাগিছিলে সিমান আগবাঢ়িব পৰা নাই। ফ্লাইটবোৰ কেঞ্চেল হৈ যায়, হেলিকপ্টাৰৰ চলাচলৰ কাৰণেও অসুবিধা হৈ যায়। ঠিক আছে, গতিকে ই কি কৰিব, প্ৰভাইডছ ৰিয়েল টাইম একুৰেট ৱেডাৰ ডাটা লাইক উইণ্ড স্পীড, ডাইৰেকশ্যন, টেম্পাৰেচাৰ, হিউমিডিটি, প্ৰেছাৰ, ভিজিবিলিটি, ক্লাউড হাইট, যিবোৰ এছেঞ্চিয়েল ফৰ ছেফ হেলিকপ্টাৰ এণ্ড এভিয়েশ্যন অপাৰেশ্যনছ ইন ৰিম'ট এণ্ড হিলি টেৰেইন। ঠিক আছে, আৰু অৰুণাচল প্ৰদেশৰ বিষয়ে নিশ্চয় আপোনালোকে জানে, ডিফিকাল্ট টেৰেইন হয় নাই, হিলি এৰিয়া হয়, লগতে এডভাৰ্ছ ৱেডাৰ কণ্ডিশ্যন, কেতিয়া চেঞ্জেছ হৈ যায়, কেতিয়া বৰষুণ আহি যায়, ভিজিবিলিটি কেতিয়া কমি যায়, এইটো একো ধৰিব নোৱাৰি। ঠিক আছে, সেইকাৰণে ইয়ে অৰুণাচলৰ এভিয়েশ্যন ছেক্টৰত এটা বুষ্ট আনিব। ঠিক আছে, আৰু লগতে যিখিনি ছিগনিফিকেঞ্চ লিখা হৈ আছে সেইখিনি এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব, কাৰণ কুৱেশ্যন বহু প্ৰকাৰে আহিব পাৰে। মই কুৱেশ্যনবোৰ কৰাই দিম। যেনেকৈ জানুৱাৰীৰ পৰা জুলাইলৈকে আমি MCQs কৰিছোঁ, তেনেকৈ আগষ্ট মাহটো শেষ হ'লে আমি আগষ্ট মাহৰ সকলোবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ MCQs কৰি দিম। ঠিক আছে, এতিয়া টপিকবোৰ চাই যাওক আৰু যিমান পাৰে মনত ৰাখক। তাৰপিছত ঢেকীয়াখোৱা বৰ নামঘৰত উন্মোচন, আমেৰিকাত নামঘৰ। এই নিউজটোৰ কাৰণে এটা বস্তুৱে মনত ৰাখক যে নামঘৰ ইন আমেৰিকা এই কিতাপখনৰ লেখক কোন? য়েছ, ডক্টৰ বিনয় বৰদলৈ। মনত ৰাখক, লিষ্ট 1 লিষ্ট 2 মিলাব দিব, নহ'লে ডাইৰেক্ট সুধি দিব পাৰে। অ'কে, ইয়াৰ আগৰ ছেশ্যনটোত আমি কেইটামান কুৱেশ্যন দিছিলোঁ, তাৰ এনচাৰ ক'বলৈ গৈ আছোঁ। আৰু এটা কথা মন কৰিব, যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে এই নাম্বাৰটোত হোৱাটছআপ কৰিব। সকলোবোৰ যদি কিবা PDF ল'ব বিচাৰে আৰু বেলেগ কিবা জানিব বিচাৰে তেনেহ'লে ইয়াত কণ্টেক্ট কৰিলে পাই যাব। ঠিক আছে, ইয়াতে 5টা কুৱেশ্যন দিছিলোঁ। মেক্সিমামে মানে এটা বস্তু ভুল কৰিছে, আৰু যিসকলে শুদ্ধ কৰিছে তেওঁলোকৰ নাম মই ৰাখিছোঁ, তেওঁলোকলৈ মই মেইল কৰিম আৰু আমাৰ গিফ্ট ল'ব পাৰিব। ইয়াৰ উত্তৰটো হ'ব 1, 2 and 3, কাৰণ লোকটাক লেক ক'ত আছে? মণিপুৰত আছে। আৰু ইয়াতে নট সুধিছে। ঠিক আছে, মাধৱদেৱৰ ৱৰ্ক নহয় বুলি সুধিছে, গতিকে কীৰ্তন ঘোষা আৰু গুণমালা। 2 and 4 অপশ্যন ডি কাৰেক্ট। ইয়াত আপোনাৰ অপশ্যন ডি হ'ব ৱাটাৰ ভেপাৰ। ইয়াৰ উত্তৰ হ'ব আপোনাৰ ৰাধা গোবিন্দ বৰুৱা। আৰু এইটো সকলোৱে জানে বুঢ়ী আইৰ সাধু। চাওক, আছাম স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন 17 অক্টোবৰ, মেনশ্যন কৰি দিছে। ঠিক আছে, ৰাধা গোবিন্দ বৰুৱাৰ বাৰ্থ এনিভাৰ্চাৰী। 3 ছেপ্টেম্বৰ অভিৰুচি স্পৰ্টছ ডে, ভোগেশ্বৰ বৰুৱা। হ'ব, সুব্ৰত কাপ। নিশ্চয় আপোনালোকে গম পাইছেই যে সুব্ৰত কাপ 2025ৰ যি জুনিয়ৰ গাৰ্লছ আণ্ডাৰ 17 কেটেগৰী, তাত আমাৰ গুৱাহাটীৰ বেতকুছি হাইস্কুল চেম্পিয়ন হৈছে। নন্দাজাৰ আদিবাসী পাচিলি হাইস্কুল ৱেষ্ট বেংগলৰ এই টিমটোক হৰুৱাই আমাৰ গুৱাহাটীৰ বেতকুছি হাইস্কুল চেম্পিয়ন হৈছে। ঠিক আছে, আৰু আপোনালোকে সুব্ৰত কাপৰ বিষয়ে জানে। দ্য সুব্ৰত কাপ ইজ এ প্ৰেষ্টিজিয়াছ এনুৱেল ইণ্টাৰনেশ্যনেল ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট হেল্ড ইন নিউ দিল্লী। আৰু 1960ৰ পৰা এই টুৰ্ণামেণ্টখন চলি আহিছে। আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিয়ান চিফ অফ এয়াৰ ষ্টাফ এয়াৰ মাৰ্শ্বেল সুব্ৰত মুখাৰ্জীৰ সন্মানত এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰে নতুন দিল্লীত। ঠিক আছে, আৰু এই বস্তুটো মনত ৰাখিব যে ইয়াত প্ৰথমে আণ্ডাৰ 17 বয়জ কেটেগৰীত অনুষ্ঠিত কৰা হৈছিলে, কিন্তু পিছত এই টুৰ্ণামেণ্টখন এক্সপাণ্ড কৰি আণ্ডাৰ 14 বয়জ আৰু আণ্ডাৰ 17 গাৰ্লছ 2012 চনৰ পৰা আৰম্ভ কৰা হৈছিলে। আৰু এই কেটেগৰীৰ ফাইনেল আমাৰ গুৱাহাটীৰ বেতকুছি হাইস্কুলে জয়ী হৈছে। ঠিক আছে, সুব্ৰত কাপৰ ওপৰত আপোনালোকে কুৱেশ্যন পাব পাৰে ইন ফিউচাৰ। লগতে মনত ৰাখিব যে ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু এয়াৰফ'ৰ্চ স্পৰ্টছ কণ্ট্ৰল বৰ্ডে মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ সহযোগত এই টুৰ্ণামেণ্টখন কণ্ডাক্ট কৰে। ঠিক আছে, তাৰপিছত যদি চাই, গোলাপ বৰবৰা অসমৰ প্ৰথম নন কংগ্ৰেছী চিফ মিনিষ্টাৰ আছিলে। 1978ৰ পৰা 1979লৈকে অসমৰ তেওঁ মুখ্যমন্ত্ৰী আছিলে। জনতা পাৰ্টীৰ সেই সময়ত গভৰ্ণমেণ্ট আছিলে। আৰু আপোনালোকে এই কথাটো মনত ৰাখিব লাগিব যে ভাৰতৰ স্বাধীনতা আন্দোলনত গোলাপ বৰবৰাই সক্ৰিয়ভাৱে যোগদান কৰিছিলে। আৰু লগতে ইমাৰ্জেঞ্চিৰ সময়ত, আপোনালোকে ইমাৰ্জেঞ্চিৰ বিষয়ে জানে, ইমাৰ্জেঞ্চিৰ সময়ত গোলাপ বৰবৰাই 19 মাহৰ কাৰণে জেলত থাকিবলগীয়া হৈছিলে। আৰু মুখ্যমন্ত্ৰী হিচাপে কিয় ইম্পৰ্টেণ্ট হয়, গোলাপ বৰবৰা যিহেতু ফাৰ্ষ্ট নন কংগ্ৰেছী মুখ্যমন্ত্ৰী আছিলে, সেইকাৰণে ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। আৰু APSCৰ আণ্ডাৰত যিমানবোৰ এক্সাম হয় বা অসমৰ যিকোনো এক্সামত এইটো এটা ফেভৰেট টপিক হয়। মুখ্যমন্ত্ৰী প্ৰথম কোন আছিলে, তাৰপিছত কোন আছিলে, ক্ৰনলজিকেলি মিলাব দিয়ে, বা ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ কোন আছিলে, এইখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব। আৰু যদি পাৰে আমাৰ যিটো আছাম পলিটি ছিৰিজ আছে সেইটো
এবাৰ চাব তেতিয়া সকলোবোৰ ইনফৰমেশ্যন পাই যাব ঠিক আছে ওকে এই কুৱেশ্যনটো প্ৰত্যেকজনে কৰিবলৈ ট্ৰাই কৰক মেটছ দ্য ফলোয়িং চিফ মিনিষ্টাৰ্ছ অফ আছাম উইথ দেয়াৰ কৰেছপণ্ডিং পিৰিয়ডছ অফ ছাৰ্ভিচ লিষ্ট 1 লিষ্ট 2 মিলাব দিছে আৰু ইয়াৰ পৰা আপোনালোকে এবাৰ চাই এই কুৱেশ্যনটো প্ৰত্যেকজনে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ঠিক আছে তাৰপিছত ডক্টৰ লুৎফা হানুম সেলিমা বেগমক মফিজুদ্দিন আহমদ হাজৰিকা সৌৰণী কাব্য বঁটা প্ৰদান ঠিক আছে যি 25 সংখ্যক মফিজুদ্দিন আহমদ হাজৰিকা সাহিত্য উৎসৱ পালন কৰা হৈছিলে তাতেই এই বঁটা প্ৰদান কৰা হৈছে নামটো মনত ৰাখিব লগতে মফিজুদ্দিন আহমদ হাজৰিকাৰ বিষয়েও নিশ্চয় আপোনালোকে আগতে পঢ়ি থৈছে যাক আমি জ্ঞানমালিনীৰ কবি বুলি জানো তেওঁৰ যিখন কাব্য কবিতা পুথি আছিলে জ্ঞানমালিনী তাৰ পিছৰ পৰাই আমি জ্ঞানমালিনীৰ কবি বুলি জানো আৰু জোনাকী যুগৰ এগৰাকী কবি আছিলে 1870ত তেওঁ জন্মগ্ৰহণ কৰিছিলে 1958ত তেওঁৰ মৃত্যু হৈছিলে লগতে এইকেইটা বস্তু মনত ৰাখিব যে আদাৰ ছিগনিফিকেণ্ট ৱৰ্কছ ইনক্লুড পয়েম লাইক বিশ্ব খনিকৰ আৰু মৰিচিকা খনি কেতিয়াবা সুধি দিব পাৰে যে এইকেইটা কবিতা কোনে লিখিছিলে ঠিক আছে আৰু লগতে অসম সাহিত্য সভাৰ 1930ত যি অধিৱেশন হৈছিলে গোলাঘাটত তাৰ প্ৰেচিডেণ্ট আছিলে ঠিক আছে তাৰপিছত আছাম ইজ এমং দ্য টপ পাৰফৰ্মিং ষ্টেটছ ইন এনাৰ্জি এফিচিয়েঞ্চি ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স 2024 ৰিলিজ কৰা হৈছে আৰু Assam is recognized as a top performing state in energy efficiency in India for 2024, leading its category among medium energy consuming states according to the State Energy Efficiency Index 2024 released by the Ministry of Power and the Bureau of Energy Efficiency. So, ইয়াতে আপোনাৰ বিভিন্ন কেটেগৰীত এনাৰ্জি কনজাম্পশ্যনৰ ওপৰত ভিত্তি কৰি আপোনাৰ গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 গ্ৰুপ 4 এনেকৈ ষ্টেটবোৰক কেটেগৰাইজ কৰা হয় আৰু গ্ৰুপ 3ৰ যিবোৰ ষ্টেট আছে তাৰে ভিতৰত আমাৰ অসম টপ হৈছে এই বস্তুটো মনত ৰাখিব বাকি ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্সৰ বিষয়ে নিশ্চয় আপোনালোকে জানে যে দিছ ইজ এ টুল ডেভেলপ বাই দ্য ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চি এণ্ড দ্য এলায়েন্স ফৰ এন energy efficient economy to assess and track the energy efficiency initiatives, policies and outcomes of states and union territories across India on an annual basis. আৰু এই ইণ্ডেক্সটো প্ৰত্যেক বছৰে ৰিলিজ কৰা হয় এই 2024 যেটো ৰিলিজ কৰা হৈছে ইণ্ডেক্সটো এটো কোনটো ইয়াৰক বেছ কৰি yes 2023 ঠিক আছে হেতু মনত ৰাখিব মানে কি হয় যে ষ্টেটবোৰে বা ইউনিয়ন টেৰিটৰিজবোৰে কিমান এফিচিয়েণ্টলি এনাৰ্জি ইউজ কৰিছে ঠিক আছে লাইক বিল্ডিংছ ইণ্ডাষ্ট্ৰি ট্ৰান্সপৰ্ট এগ্ৰিকালচাৰ এই ছেক্টৰসমূহত প্ৰায় আপোনাৰ 66 ইণ্ডিকেটৰ্ছ আছে এইবাৰ তাৰ ওপৰত ভিত্তি কৰি এই ইণ্ডেক্সটো বনোৱা হৈছে ঠিক আছে মানে ধৰক এতিয়া বিল্ডিং এটা বনালে এই বিল্ডিংটো কিমান এনাৰ্জি এফিচিয়েণ্ট হয় বা পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত কিমান এনাৰ্জি এফিচিয়েণ্ট হয় বা ইণ্ডাষ্ট্ৰিবোৰ পলিচিছবোৰ ঠিক আছে এই ক্ষেত্ৰত যদি চাই যি মিডিয়াম কনজাম্পশ্যন ষ্টেট আছে গ্ৰুপ 3ত ৰাখা হৈছে তাৰে ভিতৰত আমাৰ অসম টপ হৈছে ঠিক আছে আৰু লগতে মনত ৰাখিব যে আছাম ইজ প্লেচড ইন দ্য এচিভাৰ কেটেগৰী আপোনাৰ ফ্ৰণ্ট ৰানাৰ এচিভাৰ আৰু এটা আপোনাৰ টোটেল 4টা কেটেগৰী ৰাখা হয় তাৰে ভিতৰত এচিভাৰ কেটেগৰীত আমাৰ অসমক ৰাখা হৈছে ঠিক আছে আছাম এলংসাইড মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ এণ্ড ত্ৰিপুৰা ইজ এমং দ্য 4 states named as top performers in state Energy Efficiency Index 2024 ঠিক আছে আৰু মই কৈছো যে আসাম টপ গ্ৰুপ 3 ইন দা SEEI 2024 which includes states consuming 1 to 5 million tons of oil equivalent ঠিক আছে এইটো সব যদি আপোনালোকে চাই যিবোৰ ষ্টেটে more than 15 আপোনাৰ মেট্ৰিক টন oil equivalent energy consumption কৰে তাক গ্ৰুপ 1ত ৰাখা হয় 5 to 15 গ্ৰুপ 2 আৰু 1 ৰ পৰা 5 ৰ ভিতৰত গ্ৰুপ 3 আৰু এই গ্ৰুপ 3ত অসমে টপ কৰিছে ঠিক আছে ইম্পৰ্টেন্ট নিউজ হয় এখিনি মনত ৰাখিব আৰু ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্সেছ আছে ঠিক আছে তাৰ পিছত আপোনালোকক মই দুটা প্ৰেক্টিস কোৱেশ্চন দিছো কোৱেশ্চন নম্বৰ 22 আৰু কোৱেশ্চন নম্বৰ 23 দ্য মেইন অবজেক্টিভ অফ প্ৰধানমন্ত্ৰী হাঞ্জি ক্ষেত্ৰ কল্যাণ যোজনা ইজ ঠিক আছে সকলোৱে পাৰিব আৰু এটো অসমৰ ওপৰত কোৱেশ্চনটো আছে এণ্ড প্ৰত্যেকজনে যিমানে চাই আছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব তাৰ পিছত 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে কৰিব মুকলি নুমলীগড় শোধনাগাৰত দেশৰ প্ৰথমটো ইথানল প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ তো আপোনালোকে জানে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী কেতিয়া 8 ছেপ্টেম্বৰত আৰু মোদী উইল ইনগ্ৰেট দ্য 2G biorefinery plant at Numaligarh Refinery Limited. This biorefinery project for the production of 2G ethanol from bamboo biomass and implemented by a joint venture company called
আছাম বায়' ইথানল প্ৰাইভেট লিমিটেড, চমুকৈ ABEPL। ডিচেম্বৰ 2024ত এটা ছাকচেছফুল ট্ৰায়েল কণ্ডাক্ট কৰা হৈছিলে আৰু ডিউৰিং হুইচ দ্য প্ৰচেছ অফ প্ৰডিউচিং ইথানল ফ্ৰম বেম্বো ৱাজ ছাকচেছফুলি এষ্টাব্লিছড। আৰু ই অসমৰ ইকনমিত ডাঙৰ প্ৰভাৱ পেলাব, অসমৰ ইকনমিৰ কাৰণে এটা ভাল খবৰ। কাৰণ অকল যে ইয়াৰ পৰা আমি এনাৰ্জি পাম এইটোৱে নহয়, ইয়াৰ পৰা অসমৰ কৃষকসকলো লাভান্বিত হ'ব। কেনেকৈ? কাৰণ ইয়াত আপোনাৰ বেম্বোৰ পৰা, বাঁহৰ পৰা ইথানল প্ৰডিউচ কৰিব। গতিকে যিসকলে বাঁহৰ খেতি কৰিব, বাঁহ লগাব, সেই বাঁহবোৰ বেচিব পাৰিব। বিকজ এই বস্তুটো মনত ৰাখিব যে বছৰি 3 লাখ মেট্ৰিক টন বাঁহৰ প্ৰয়োজন হ'ব। ঠিক আছে, গতিকে অসমৰ লগতে চুবুৰীয়া যিবোৰ ৰাজ্য আছে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, তাৰ কৃষকসকলো বা যিসকলে বাঁহ ৰোপণ কৰে তেওঁলোকো লাভান্বিত হ'ব। ঠিক আছে, আৰু এই বস্তুখিনি আপোনালোকে মনত ৰাখিব যে দ্য বায়' ৰিফাইনাৰী ইজ প্ৰাইমেৰিলি ডিজাইন টু প্ৰডিউচ 49 kilotons per annum of ethanol. আৰু besides ethanol, other products that will be produced include furfuryl, acetic acid, carbon dioxide and biocoal. আৰু already মই ক'লোৱে যে 3 lakh metric tons of bamboo will be sourced every year. Okay, আৰু নুমলীগড় শোধনাগাৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানে, যিটো অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু এইটো ক'ত আছে? গোলাঘাট ডিষ্ট্ৰিক্টত আছে। অসমৰ 4th ৰিফাইনাৰী, অইল ৰিফাইনাৰী হয়। এণ্ড ইয়াতে দেশৰ প্ৰথমটো ইথানল প্লান্ট হ'ব। ইয়াতে কি হ'ব? 2G ইথানল, মানে যি নন ইডিবল বায়'মাছৰ পৰা প্ৰডিউচ কৰা হ'ব, যেনেকৈ উড, গ্ৰাছ, বেম্বো। এই বস্তুখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব। তাৰপিছত এই শ্লাইডটো মই দিবলৈ পাহৰি গৈছিলোঁ, চাই থৈ দিয়ক। যি 71st নেশ্যনেল ফিল্ম এৱাৰ্ড 2023 এনাউন্স কৰা হৈছে, কোনে কি পাইছে। নেক্সট যিবোৰ আপকামিং এক্সাম আছে তাতে সুধিব পাৰে। অ'কে, নেক্সট টপিক, মিথুন। অৰুণাচলৰ ফাৰ্মাৰসকলে মিথুনক নেশ্যনেল লিভষ্টক মিছনত ইনক্লুড কৰিবৰ কাৰণে আহ্বান জনাইছে। আৰু আপোনালোকে নেশ্যনেল লিভষ্টক মিছনৰ বিষয়ে ভালদৰে জানে, পঢ়ি থৈছে। যদি নাজানে, আমি ইণ্ডিয়া কাৰেণ্ট এফেয়াৰ্ছত ভালদৰে ডিছকাছ কৰিম। এই মিথুন ট্ৰাইবেল ইকনমিৰ কাৰণে এটা ইম্পৰ্টেণ্ট এনিমেল হয়। নট অনলি ইকনমি বাট ট্ৰাইবেল কালচাৰতো ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ষ্টেট এনিমেল হয়। আৰু মিথুন ইজ ৰিকগনাইজ ফৰ ইটছ প্ৰিমিয়াম কোৱালিটি মিট এণ্ড নিউট্ৰিয়েণ্ট ৰিচ মিল্ক। আৰু এই বস্তুটো মনত ৰাখিব যে দ্য মিথুন ৱাজ ৰিকগনাইজ এজ এ ফুড এনিমেল by the Food Safety and Standard Authority of India on September 1st, 2024 and included in the Domestic Animal Diversity Information System DADIS by Food and Agriculture Organization FAO. আৰু বৰ্তমান অৰুণাচলৰ যিসকল ফাৰ্মাৰ আছে তেওঁলোকে ডিমাণ্ড কৰিছে যে মিথুনক নেশ্যনেল লিভষ্টক মিছনতো ইনক্লুড কৰিব লাগে, তেওঁলোকৰ ফাৰ্মবোৰ যাতে আৰু ভাল কৰিব পাৰে বা ফাৰ্মিঙৰ ক্ষেত্ৰত যদি ছাবচিডি পায়, লোন পায়। অ'কে, ইয়াৰ ওপৰত APSCয়ে ৰিচেণ্টলি এটা ডিপাৰ্টমেণ্টেল এক্সামত কুৱেশ্যন এটা সুধিছিলে আৰু প্ৰত্যেকজনে ইয়াৰ এনচাৰটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক, যিমানে চাই আছে। ঠিক আছে, তাৰপিছত অভিজিত বুঢ়াগোহাঁয়ে যি 12th এছিয়ান জুনিয়ৰ ইউচু চেম্পিয়নশ্বিপ হৈ আছিলে ক'ত? চাইনাত, জুলাই 23 পৰা 30 লৈকে। ক'ত? জিয়াংগিং ইউক্সি চিটি ইন জিয়াংছু প্ৰভিন্স অফ চাইনা। তাতে ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। নাম, কোনটো স্পৰ্টছৰ লগত জড়িত, বাছ ইমানখিনি মনত ৰাখিব লাগে। আৰু সেইকাৰণে মই প্ৰত্যেক দিনাখনেই যদি স্পৰ্টছ ৰিলেটেড কিবা নিউজ পাওঁ, এইকাৰণে আনো আপোনালোকে PYQ সমূহ চাব। তাতে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ ন, তাৰ পৰা বহুত কুৱেশ্যন সোধে। কাৰেণ্ট মানে যিবোৰ প্লেয়াৰ থাকে, যিবোৰ নিউজত আহি থাকে, তেওঁলোকে কোনটো খেলৰ লগত জড়িত, লিষ্ট 1 লিষ্ট 2 তেনেকৈ মিলাব দিয়ে। অ'কে, আৰু 3 বুকছ অথৰ্ড বাই ডক্টৰ শশীকান্ত শইকীয়া, ডিব্ৰুগড়ত ৰিলিজ কৰিছে, ডিব্ৰুগড় সাহিত্য সভাই। কিতাপ তিনিখনৰ নাম, বুক তিনিখনৰ নাম মনত ৰাখি থৈ দিয়ক। কেনেকৈ নিশেষ হয় এটা জাতি, অসহিষ্ণু সমাজ আৰু মানুহৰ ভৱিষ্যত, আৰু সপোন খেদি ফুৰাৰ আনন্দ। নিউজত যিহেতু আহিছে, মনত ৰাখক, আপকামিং এক্সামত মিলাব দিব লিষ্ট 1 লিষ্ট 2। গতিকে ক'ৰ পৰা কি কুৱেশ্যন দিয়ে আমি ধৰিব নোৱাৰোঁ, সেইকাৰণে যিবোৰ ইম্পৰ্টেণ্ট টপিক হয় সকলোবোৰ বাছি বাছি আপোনালোকক দিবলৈ ট্ৰাই কৰোঁ। নেক্সট, ৰিজনেল চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ মেৰিটাইম ট্ৰেইনিং। চেণ্ট্ৰেল গভৰ্ণমেণ্টে 188 কৰোৰৰ মেৰিটাইম স্কিল হাব এটা ডিব্ৰুগড়ত এষ্টাব্লিছ কৰাৰ প্লানিং কৰিছে, যিটো আগন্তুক 19 মাহত কমপ্লিট হৈ যাব। ইয়াৰ জৰিয়তে ডাইৰেক্টলি বা ইনডাইৰেক্টলি more than 50,000 জব ক্ৰিয়েট হ'ব। চাওক, এই চেণ্টাৰটো হোৱাৰ লগে লগেতো ডাইৰেক্ট জব পাবই, লগতে ইয়াতে মেইনলি
স্কিল ডেভেলপমেণ্ট কৰোৱা হ'ব যুৱকসকলৰ আৰু বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং দিয়া হ'ব লাইক স্মাৰ্ট নেভিগেশ্যন চিষ্টেম মেৰাইন ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন টেকনলজি এণ্ড ইনলেণ্ড ৱাটাৰৱে অপাৰেশ্যন আৰু ইয়াতে তেওঁলোকে শিক্ষিত হৈ ট্ৰেইনিং লৈ বেলেগত জব পাবলৈ সক্ষম হ'ব গতিকে এটা ভাল ইনিচিয়েটিভ হয় আৰু এই ইনিচিয়েটিভটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি মেৰিটাইম অমৃতকাল 2047 আৰু আত্মনিৰ্ভৰ ভাৰত মিছন ইয়াৰ লগত এলাইন কৰা হৈছে লগতে দ্য চেণ্টাৰ উইল কমপ্লিমেণ্ট দ্য এক্সিষ্টিং মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইন গুৱাহাটী হুইচ অলৰেডি প্ৰভাইডছ ট্ৰেইনিং ইন ইনলেণ্ড ভেছেল মেনেজমেণ্ট জেনেৰেল পাৰ্পজ ট্ৰেইনিং হস্পিটেলিটি ছেফটি এণ্ড ক্ৰিউ অপাৰেশ্যনছ চাওক এই টপিকসমূহৰ ওপৰত আৰু যদি কিবা ডেভেলপমেণ্ট হৈ থাকে ভালদৰে আমি ডিছকাছ কৰিম আৰু কেইটামান টপিক আছিলে কিন্তু আজি সময় নহ'ব সেইকাৰণে নেক্সট ছেশ্যনত পাৰ্ট 12ত মই দিম অলপ ভালদৰে বুজিব লাগিব এইবোৰ কিন্তু মই হোমৱৰ্ক দিছোঁ প্ৰথমে এটা কুৱেশ্যন দিছিলোঁ মিথনৰ ওপৰত আৰু দুটা দিম প্ৰত্যেকজনে কৰক আৰু আপোনালোকে জানে যিসকলে লাকি উইনাৰ হয় তেওঁলোকে ভাল গিফ্ট পায় KSGS আছামৰ পৰা বা আপোনালোকে নিজেই প্ৰেক্টিচ কৰিবৰ কাৰণে এইবোৰ কৰিব পাৰে এইটো কৰক যে দ্য ড্ৰেইনেজ বেচিন অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কভাৰ্ছ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ আছাম ত্ৰিপুৰা নাগালেণ্ড ছিকিম মেঘালয়া আৰু তাৰপিছত এই কুৱেশ্যনটো কৰক ইডিৰ ওপৰত আছে হিণ্টছ দিয়া হৈ আছে যদি দেখা পাইছে ভাল কথা দেখা নাপালে তাতকৈ বেছি ভাল কথা আগৰ যদি ক্লাছসমূহ ফ'ল' কৰি আহিছে তেনেহ'লে মনত পৰিব প্ৰত্যেকজনে পাৰিব টোটেল কেইটা দিলোঁ 3টা হোমৱৰ্ক দিলোঁ ঠিক আছে কাজিৰঙাত 35 ইয়াৰ্ছৰ পাছত এণ্ডেঞ্জাৰ্ড এছিয়েটিক ৱাইল্ড ডগ দেখা গৈছে যাক ঢলে বুলিও কোৱা হয় যে দ্য এণ্ডেঞ্জাৰ্ড এছিয়েটিক ৱাইল্ড ডগ অৰ ঢলে হেজ বিন কেপচাৰ্ড আফটাৰ 35 ইয়াৰ্ছ ইন কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপ ইম্পৰ্টেণ্ট কি হয় যে আপোনালোকে যদি ভালদৰে মন কৰে ইয়াক IUCN ৰেড লিষ্টত এণ্ডেঞ্জাৰ্ড হিচাপে কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে আৰু ঢলেজ লিভছ ইন এ টাইট নিট পেক্স এণ্ড আৰ ন'ন ফৰ দেয়াৰ কোঅপাৰেটিভ হাণ্টিং ষ্ট্ৰেটেজিজ এণ্ড কমপ্লেক্স ছ'চিয়েল ইণ্টাৰেকশ্যন আৰু এই নিউজবোৰ কিয় ইম্পৰ্টেণ্ট হৈ পৰে আপোনালোকে আজিকালি দেখিছে এনেকুৱা কুৱেশ্যন সোধে এইবাৰ প্ৰিলিমছত এটা কুৱেশ্যন সুধিছিলে যে ইন আৰ্লি 2025 এ ৰেয়াৰ মাৰ্বল কেট ৱাজ স্পটেড ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ঠিক আছে সেইকাৰণে যদি কিবা এনেকুৱা স্পটেড হয় তাৰ বিষয়ে কোনখন ঠাইত দেখা গৈছে ইয়াৰ এণ্ডেঞ্জাৰ্ড হয় নে আপোনাৰ কি হয় IUCN ৰেড লিষ্টত ইয়াৰ ষ্টেটাছটো কি হয় সেইটো এবাৰ চাই থ'বলৈ ট্ৰাই কৰিব ঠিক আছে বাকী ইয়াৰ কেৰেক্টাৰিষ্টিক্সো যদি পাৰে মই লিখি থৈ দিছোঁ চাই থৈ দিয়ক কেতিয়াবা ষ্টেটমেণ্ট বেছ কুৱেশ্যনো যদি দি দিয়ে ইয়াত আপোনালোকে কৰিব পাৰিব খাৰ্চী পূজা আপোনালোকে নিশ্চয় জানে যে খাৰ্চী পূজা ত্ৰিপুৰাৰ এটা ফেষ্টিভেল হয় খাৰ্চী পূজা ইজ এ হিন্দু ফেষ্টিভেল ফ্ৰম ত্ৰিপুৰা পাৰফৰ্ম ইন আগাৰতালা ইন জুলাই আৰু আগষ্ট এইখিনি সময়তে পালন কৰা হয় দ্য ফেষ্টিভেল ইনভলভছ দ্য ৱৰ্শ্বিপ অফ দ্য 14 গডছ ফৰ্মিং দ্য ডাইনেষ্টি ডেইটি অফ ত্ৰিপুৰী পিউপিল ঠিক আছে বহুত বেছি জনাৰ দৰকাৰ নাই খাৰ্চী পূজা ক'ৰ হয় ত্ৰিপুৰাৰ হয় আৰু সেই আৰ্টিকেলটোৰ লগত সংগতি ৰাখি মই আৰু এটা পেজ লগাই দিছোঁ যে বিভিন্ন আমাৰ নৰ্থ ইষ্টৰ যিবোৰ ষ্টেট আছে তাৰে ফেষ্টিভেলসমূহ যেনেকৈ আমাৰ অম্বুবাচী মেলা হৈ গৈছে এইটো আহাৰ মাহত হয়নে আছাম তেনেকৈ লছাৰ ফেষ্টিভেল আপোনাৰ অৰুণাচল প্ৰদেশত হয় চাগা দাৱা ছিকিমত হয় ঠিক আছে তেনেকৈ আপোনাৰ ইয়াতে যিখিনি লিষ্ট দিয়া হৈ আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ড্ৰি ফেষ্টিভেল অৰুণাচল প্ৰদেশত হয় মৎসুমং নাগালেণ্ডত হয় তেনেকৈ লু নাগাই নাই মণিপুৰত হয় বিহু আমাৰ অসমত হয় সকলোৱে জানে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত হয় লচং আপোনাৰ ছিকিমত হয় ঠিক আছে তেনেকৈ আপোনাৰ খাৰ্চী পূজা ত্ৰিপুৰা এইমাত্ৰ আমি পালোঁ সবচাৰ কাঠ মিজোৰাম ৱাংলা ফেষ্টিভেল মেঘালয়া কাং চিংবা মণিপুৰ গতিকে এইখিনি সময়ত যিখিনি ফেষ্টিভেল চলি আছে তাৰ কাৰণে মই লিষ্টখন লৈ আহিছোঁ যাতে আপোনালোকে আপকামিং এক্সামত যদি কেতিয়াবা এনেকুৱা কুৱেশ্যন সোধে ইয়াৰ ওপৰত এনচাৰ দিব পাৰিব তাৰপিছত আৰ্ছেনিক ইন আছাম গ্ৰাউণ্ড ৱাটাৰ অসমৰ যদি বৰ্তমান চাই এটা ডাঙৰ সমস্যাৰ দিশে গৈ আছে আমাৰ অসমত 19ৰ পৰা 21খন ডিষ্ট্ৰিক্টত WHO প্ৰেছক্ৰাইব কৰা লিমিটতকৈ বেছি পৰিমাণৰ আৰ্ছেনিক পোৱা গৈছে আৰু আৰ্ছেনিকক আমি এটা অদৃশ্য শত্ৰু বুলি ক'ব পাৰোঁ কাৰণ যদি আৰ্ছেনিক পানীত থাকে তেনেহ'লে ফিজিকেলি আপুনি তাক ধৰিব নোৱাৰে কাৰণ আৰ্ছেনিকে পানীৰ টেষ্টটো চেঞ্জ নকৰে কালাৰো চেঞ্জ নকৰে আৰু এই আৰ্ছেনিক থকা পানী যদি মানুহে খাই থাকে তেনেহ'লে আমাৰ দেহত কি হ'ব একুমুলেট হৈ গৈ থাকিব আৰু ই বহুত ডাঙৰ ডাঙৰ বেমাৰ কৰিব পাৰে স্কিন ডিছঅৰ্ডাৰ্ছ কেঞ্চাৰ্ছ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেমছ নিউৰলজিকেল হাৰ্ম আৰু আজিকালি চাব বহুত ঠাইতে কিছুমান মানুহৰ এনেকুৱা কিছুমান বেমাৰ হৈ যায় যিসকলে ভাবে যে এনেকুৱা বেমাৰ হ'ব নালাগিছিল কিন্তু কি হ'ল কিয় হ'ল ক'ৰ পৰা হ'ল ভাবি থাকে গতিকে ইও বহুত মানে ইয়াতে প্ৰভাৱ পেলাইছে আৰু এই আৰ্ছেনিক এটা বস্তু মন কৰিব যে দ্য গ্ৰেটেষ্ট ডেঞ্জাৰ অফ আৰ্ছেনিক ইজ ডেট ইট ইজ ইনভিজিবল অলৰেডি মই ক'লোঁ যে আনলাইক মাডি ফ্লাড ৱাটাৰ্ছ অৰ পলিউটেড ৰিভাৰ্ছ আৰ্ছেনিক ডাজ নট চেঞ্জ দ্য টেষ্ট স্মেল অৰ এপিয়াৰেঞ্চ অফ দ্য ৱাটাৰ উই ড্ৰ ফ্ৰম আৱাৰ ৱেলছ এণ্ড হেণ্ড পাম্প এতিয়া গ্ৰাউণ্ড ৱাটাৰত যদি আৰ্ছেনিকৰ পৰিমাণ বাঢ়ি যায় আমি পানীটো যেতিয়া খাওঁ তেনেকৈতো আমাৰ দেহত সোমাবই
আৰু কি প্ৰকাৰে সোমাব পাৰে জানে আজিকালি যদি এৰিগেশ্যনত চাই গাঁৱত কিছুমান ঠাইত কি কৰে গ্ৰাউণ্ড ৱাটাৰটো শস্য পথাৰত দিয়ে খেতিত দিয়ে আৰু তাত যেতিয়া আৰ্ছেনিক থকা পানীটো যাব আৰ্ছেনিকবোৰ কি হ'ব ধানত বা যিবোৰ শস্য হ'ব তাতে তাতে লাগি যাব তাতে একুমুলেট হৈ যাব আৰু তাৰ পৰা আমি যেতিয়া আকৌ আমি সেই ভাত খাম বা কিবা খাম তাৰ পথাৰৰ শস্য খাম বা সেই পানী দিয়া চব্জি কিবা খাম তেনেকৈ আমাৰ দেহলৈ যাব পাৰে গতিকে আৰ্ছেনিকৰ লেভেল যিহেতু গ্ৰাউণ্ড ৱাটাৰত বাঢ়ি গৈছে এইটো ডাঙৰ সমস্যা হৈ গৈ আছে আৰু আপোনালোকে জানে ইয়াতে বস্তুটো ইয়াতে লিখা হৈ আছে যে আৰ্ছেনিক কণ্টামিনেটেড ৱাটাৰ ইউজড ফৰ ইৰিগেশ্যন এক্সপ'জেছ ৰাইজ টু দ্য হাজাৰ্ড দ্য ৰিজাল্ট ইজ ক্ৰনিক এক্সপ'জাৰ নট অনলি থ্ৰু হোৱাট উই ড্ৰিংক বাট অলছ' থ্ৰু হোৱাট উই ইট দ্য ডুৱেল পাথৱে মেগনিফাইজ দ্য ৰিস্ক অফ আৱাৰ লোকেল কমিউনিটিজ আৰু ভালদৰে এটা বস্তু মন কৰিব যে আৰ্ছেনিক ইন গ্ৰাউণ্ড ৱাটাৰ এক্সিষ্ট মেইনলি এজ আৰ্ছেনাইট অৰ আৰ্ছেনেট আৰু আৰ্ছেনাইটটো বেছি টক্সিক হয় ঠিক আছে আৰ্ছেনাইট ইজ মোৰ টক্সিক মুভছ মোৰ ইজিলি থ্ৰু গ্ৰাউণ্ড ৱাটাৰ এণ্ড ইজ হাৰ্ডাৰ টু ৰিমুভ উইথ ষ্টেণ্ডাৰ্ড ফিল্টাৰ্ছ এণ্ড আৰ্ছেনেট বাইণ্ডছ মোৰ ষ্ট্ৰংলি টু আইৰণ মিনাৰেলছ এণ্ড ইজ ইজিয়াৰ টু কেপচাৰ আৰু এটা বস্তু মন কৰিব যে এজ পাৰ IMIS ডাটা ইণ্ডিকেটছ ডেট দেয়াৰ আৰ 6 আৰ্ছেনিক এফেক্টেড ষ্টেটছ উইথ ৰিগাৰ্ড গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চেছ ইয়াতে যদি চাই আটাইতকৈ বেছি এফেক্টেড কি হয় ৱেষ্ট বেংগল তাৰপিছত আমাৰ অসম ছেকেণ্ড ঠিক আছে ছেকেণ্ড পজিশ্যনত আছে অ'কে তেনেকৈ যদি চাই বিহাৰত 66টা হেবিটেশ্যন উত্তৰ প্ৰদেশত 39টা কৰ্ণাটকাত 9টা পাঞ্জাৱত 178টা আৰু যিহেতু আৰ্ছেনিকৰ মাত্ৰা অসমৰ গ্ৰাউণ্ড ৱাটাৰত বাঢ়ি গৈ আছে ইয়াৰ পৰা নিৰ্মূল পাবৰ কাৰণে বা ইয়াৰ পৰা যিবোৰ জনসাধাৰণ বাচিবৰ কাৰণে কেনেকুৱা ধৰণৰ উপায় অৱলম্বন কৰিব পৰা যায় তাৰ বিষয়ে আৰ্টিকেলটোত অলপমান লিখা হৈ আছিলে থুলমূলকৈ মই কৈ দিছোঁ যে যিবোৰ আমাৰ ঘৰে ঘৰে যিবোৰ ঠাই বেছি ভালনাৰেবল হয় তাত ভাল টেষ্টিং কিট দিব লাগে যাতে মানুহে পানীখিনি টেষ্ট কৰিব পাৰে তাত আৰ্ছেনিক আছে নে নাই যদি বেছিকৈ আৰ্ছেনিকৰ লিমিট প্ৰেছক্ৰাইব লিমিটতকৈ বাঢ়ি আছে তেনেহ'লে সেই পানী নাখালেই হ'ল বা যিবোৰ লোকেল এণ্টাৰপ্ৰিনাৰশ্বিপ আছে তেওঁলোকে আহি ইয়াত আগভাগ লগাব পাৰে লগতে চাৰ্কুলাৰ ইকনমি মানে কি হয় আৰ্ছেনিক যদি পানীৰ পৰা গ্ৰাউণ্ড ৱাটাৰৰ পৰা ৰিমুভ কৰিব পৰা যায় তেনেহ'লে সেই এক্সট্ৰেক্ট কৰা আৰ্ছেনিকখিনি ছেমি কণ্ডাক্টৰ যি প্লাণ্ট চলি আছে জাগিৰোড তাতো ইউজ কৰিব পৰা যায় বিকজ এজ এ ডপেণ্ট হিচাপে তাত ইউজ কৰিব পৰা যায় গতিকে এনেকুৱা সৰু সুৰা কিছুমান ইয়াতে চলিউশ্যন দিয়া আছে আপোনালোকে যদি পাৰে এবাৰ আৰ্টিকেলটো পঢ়িবলৈ ট্ৰাই কৰিব কি তাৰপিছত যদি চাই আছাম মেঘালয়া বৰ্ডাৰ ডিছপিউট আপোনালোকে মাজে মাজে শুনিয়ে থাকে কাৰণ আমাৰ অসম আৰু মেঘালয়টো আগতে একেই আছিলে 1972ত কি হৈ গ'ল ছেপাৰেট হৈ গৈছিলে আৰু ছেপাৰেট হোৱাৰ লগে লগে কিছুমান ঠাইত কি হৈ আছিল যে বাউণ্ডেৰী ডিছপিউট চলি আছিলে আৰু তাৰ কাৰণে এতিয়া লাহে লাহে আছাম গভৰ্ণমেণ্ট আৰু মেঘালয় গভৰ্ণমেণ্টে মিলি এই যিবোৰ সমস্যা হৈ আছে তাক কেনেকৈ ছল্ভ কৰিব পাৰে তাৰ ওপৰতে আলোচনা কৰি আছে আৰু ইন এ ছিগনিফিকেণ্ট ষ্টেপ টুৱাৰ্ডছ ৰিজলভিং দ্য ডিকেডছ অল্ড বৰ্ডাৰ ৰ' বিটুইন আছাম এণ্ড মেঘালয়া দ্য ফাৰ্ষ্ট বাউণ্ডেৰী পিলাৰ ইন ওৱান অফ দ্য ডিছপিউটেড এৰিয়া হেজ বিন ইৰেক্টেড এলং দ্য ইণ্টাৰষ্টেট বাউণ্ডেৰী গতিকে এই পদক্ষেপটো লাহে লাহে যিবোৰ ডিছপিউটেড এৰিয়া আছে তাতে কামটো কৰি যাব আৰু লাহে লাহে আশা কৰোঁ যে ইয়াৰ পৰা এই যিবোৰ প্ৰব্লেম হৈ আছে তাৰ বিষয়ে তাৰ চলিউশ্যন আহি যাব ঠিক আছে আৰু আপোনালোকে জানে যে মেঘালয় আৰু অসমে আটাইতকৈ দীঘলীয়া ইণ্টাৰষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰে আমাৰ অসমে যদি চাই নৰ্থ ইষ্টৰ যিমানখিনি ষ্টেট আছে তাৰে ভিতৰত মেঘালয়ৰ লগতেই আটাইতকৈ লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে ইণ্টাৰষ্টেট আৰু অসমৰ টোটেল 8খন ডিষ্ট্ৰিক্টে চাউথ চালমাৰা মানকাছাৰ গোৱালপাৰা কামৰূপ মেট্ৰ' মৰিগাঁও ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও আৰু কাছাৰ এই 8খন ডিষ্ট্ৰিক্টে মেঘালয়ৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে টোটেল কিমান 885 এপ্ৰক্সিমেটলি 885 কিলোমিটাৰ বাউণ্ডেৰী অসম মেঘালয়ে শ্বেয়াৰ কৰে ঠিক আছে যিহেতু দীঘল বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু সেইকাৰণে ডিছপিউটো ক'ৰবাত থাকিবই আৰু ইয়াৰ চলিউশ্যন লাহে লাহে হৈ গৈ আছে আৰু ইয়াৰ লগতে আপোনালোকে এইখিনি চাই থৈ যিখিনি ইণ্টাৰষ্টেট বাউণ্ডেৰী আছে আমাৰ অসমৰ আটাইতকৈ বেছি কাৰ লগত কৰে আটাইতকৈ কম কাৰ লগত কৰে ত্ৰিপুৰাৰ লগত কৰে এই অৰ্ডাৰখিনি এবাৰ চাবলৈ ট্ৰাই কৰিব কেতিয়াবা কুৱেশ্যন ইয়াৰ পৰা উঠাই দিবলৈ পাৰে আৰু লগতে এটা বস্তু মনত ৰাখিব যে ছিকিমৰ লগত আমাৰ অসমে কি নকৰে বাউণ্ডেৰী শ্বেয়াৰ নকৰে এই বস্তুটো সকলোৰে খেলি মেলি লাগে ঠিক আছে আৰু ৱেষ্ট বেংগলৰ লগত কৰে কিমান কৰে 127 কিলোমিটাৰ আৰু আটাইতকৈ কম কাৰ লগত কৰে ত্ৰিপুৰাৰ লগত কৰে হ'ব ঠিক আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক বাউণ্ডেৰী ডিছপিউট ইম্পেক্টিং কনজাৰ্ভেশ্যন আপোনালোকে জানে যে দিহিং পাটকাই নেশ্যনেল পাৰ্ক 2021 চনত এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু এইখন অসমৰ 7 নম্বৰ নেশ্যনেল পাৰ্ক আছিলে আৰু অভাৰঅল ইণ্ডিয়াৰ 105 নম্বৰ নেশ্যনেল পাৰ্ক আছিলে দিহিং পাটকাই নেশ্যনেল পাৰ্কক আমি আমাজন অফ দ্য ইষ্ট বুলিও কওঁ আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত কি হৈ আছে বিস্তৃত হৈ আছে ঠিক আছে এণ্ড ইজ ফেমাছ ফৰ আছাম ভেলী ট্ৰপিকেল ৱেট ইভাৰগ্ৰিং ফৰেষ্ট বৰ্ডাৰিং অৰুণাচল প্ৰদেশ আৰু এই দিহিং পাটকাই যিখন নেশ্যনেল পাৰ্ক ইয়াতে মই দেখাই দিছোঁ অসম আৰু অৰুণাচল বৰ্ডাৰৰ মাজেৰেও কিছু অংশ পাৰ হৈ গৈছে ঠিক আছে গতিকে দুইখন ষ্টেটৰ বৰ্ডাৰত আছে সেইকাৰণে কি হৈছে ইয়াতে অলপমান বাউণ্ডেৰী ডিছপিউট হৈ আছে ভালদৰে মন কৰিব যে যদি আপোনালোকে নেশ্যনেল পাৰ্কখনৰ অৱস্থিতি চাই মই ইয়াত দেখাই দিছোঁ এইখন ঠিক আছে ইয়াৰে যদি আপুনি ইষ্টাৰ্ণ পাৰ্টটো চায়
ঠিক আছে, পূব দিশৰ পাৰ্টটো চাই তেনেহ'লে তাত নেচাৰেল বাউণ্ডাৰী ডিমাৰ্কেট হৈ আছে। ঠিক আছে, চ' ইয়াতে লিখা আছে দ্য নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ এন ইণ্টাৰষ্টেড বাউণ্ডাৰী ইন ইষ্টাৰ্ণ পৰ্চন উইথ নেচাৰেল ডিমাৰ্কেশ্যন ডেট ইজ নামচাং এণ্ড দিৰক ৰিভাৰ। এই পইণ্টটো ইম্পৰ্টেণ্ট হ'ব, কেতিয়াবা আপোনালোকক কুৱেশ্যনত কৰিব পাৰে যে দিহিং পাটকাইৰ পূব দিশত বা ইষ্টত কোনখন নদী আছে। ঠিক আছে, গতিকে পূবত চাওক এইটো পৰ্চনত ইমান প্ৰব্লেম নাই, কিন্তু যদি আপুনি দক্ষিণৰ বাউণ্ডাৰীটো চাই চাউথত চাই তেনেহ'লে কিছু পাৰ্ট কি হৈ আছে অৰুণাচল প্ৰদেশতো সোমাই আছে। আৰু এতিয়া কি হৈছে এই অৰুণাচল প্ৰদেশত যিখিনি পৰ্চন আছে তাতে প্ৰায় 150 হেক্টৰ ভূমিত অৰুণাচলৰ পৰা ইলিগেল মানুহ আহি ইয়াত বসতি স্থাপন কৰিব লৈছে। আৰু যেতিয়া নেশ্যনেল পাৰ্কত মানুহ থাকিব কি হ'ব, ইয়াৰ যিটো ধৰক এফিচিয়েঞ্চি কমি যাব, ইয়াৰ বায়'ডাইভাৰ্চিটিটো বিনষ্ট হৈ যাব, হয়নে? নেশ্যনেল পাৰ্কৰ যিটো এনভাইৰনমেণ্ট আছিলে সেইটো লাহে লাহে কি হৈ যাব, বেয়া হৈ যাব। সমস্যাটো হ'ল যে এই নেশ্যনেল পাৰ্কখন কনজাৰ্ভ কৰিবৰ কাৰণে বা ইয়াৰ পৰা মানুহবোৰ উলিয়াই পঠিয়াবৰ কাৰণে এটা বাউণ্ডাৰী লাগিব যে ইমানখিনিলৈকে নেশ্যনেল পাৰ্কখন আছে, বিস্তৃত হৈ আছে, আপোনালোকে ইয়াত সোমাব নোৱাৰিব। কিন্তু সমস্যাটো হ'ল এই যিটো বাউণ্ডাৰী ডিছপিউট এইটো এতিয়াও ভালদৰে ছল্ভ হোৱা নাই, মানে এতিয়াও চাউথৰ ফালে ডিমাৰ্কেট কৰা হোৱা নাই। আৰু তাকে লৈ এই আৰ্টিকেলটো আহিছিলে, আৰু নহ'লে এই ফিউচাৰত ইন ফিউচাৰ ভয়াৱহ পৰিস্থিতি ল'ব। এই আৰ্টিকেলটোতো ইম্পৰ্টেণ্ট হয়, লগতে এই বস্তুখিনি যিখিনি লিখা হৈ আছে যে ইয়াৰ ইষ্টত কোনখন ৰিভাৰ আছে বা যিখিনি মই অলৰেডি ক'লোঁ এইবোৰ বেছি ইম্পৰ্টেণ্ট হ'ব, কাৰণ দিহিং পাটকাই নেশ্যনেল পাৰ্কখন যিহেতু নিউজত আহিছে, তো নেক্সট আপকামিং এক্সামবোৰত ইয়াৰ পৰা কুৱেশ্যন দিয়াৰ চান্সেছ থাকিব। তাৰপিছত স্বৰ্গদেউ সৰ্বানন্দ সিংহ এৱাৰ্ড 2025 যজ্ঞেশ্বৰ চেতিয়ালৈ প্ৰদান কৰা হৈছে। আৰু এই বঁটাত দ্য এৱাৰ্ড কেৰিড এ চেলেং চাদৰ এ স্মাৰক অফ মটক কিং সৰ্বানন্দ সিংহ এ চাইটেশ্যন এণ্ড এ চেক অফ ₹1 লাখ। সৰ্বানন্দ সিংহৰ বিষয়ে আমি যেতিয়া নপুখুৰী পঢ়ি আছিলোঁ সেইখিনি সময়তো আমি ভালদৰে ডিছকাছ কৰিছিলোঁ। তেওঁ 1788 পৰা 1805 চনলৈ শাসন কৰিছিলে। তেওঁ বেংমৰা মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, এইটো জানে। আৰু তেওঁৰ যিটো অৰিজিনেল নাম বা পিতৃয়ে দিয়া নাম কি আছিলে, মেজেৰা। ঠিক আছে, তাৰপিছত নেক্সট টপিক যে আছাম অলিম্পিক এছ'চিয়েশ্যনে ভোগেশ্বৰ বৰুৱাৰ সন্মানত 3টাকৈ নেশ্যনেল লেভেল স্পৰ্ট এৱাৰ্ডছ এনাউন্স কৰিছে। আৰু এই 3টা এৱাৰ্ড হ'ব বেষ্ট স্পৰ্ট পাৰ্চন অফ দ্য ইয়েৰ, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আৰু ইমাৰ্জিং প্লেয়াৰ অফ দ্য ইয়েৰ। ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আপোনালোকে জানে যে নৰ্থ ইষ্টৰ প্ৰথমজন ব্যক্তি যিয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে, আৰু প্ৰথমজন অসমীয়া যিয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে। 1966 চনত 1966 এছিয়ান গেমছত 800 মিটাৰ ৰিলেত তেওঁ গ'ল্ড মেডেল লাভ কৰিছিলে। 1970 এছিয়ান গেমছত চিলভাৰ মেডেল লাভ কৰিছিলে। তেওঁৰ জন্মদিন 3 ছেপ্টেম্বৰত অসমত অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয়। আৰু সেইকাৰণে ভোগেশ্বৰ বৰুৱাৰ সন্মানত এতিয়াৰে পৰা 3 ছেপ্টেম্বৰৰ পৰা এই দ্য ফাৰ্ষ্ট এৱাৰ্ড চেৰিমনি উইল বি হেল্ড অন September 3 ইন শিৱসাগৰ, যিহেতু শিৱসাগৰ ভোগেশ্বৰ বৰুৱাৰ কি হয়, হোম ডিষ্ট্ৰিক্ট হয়। গতিকে এই বস্তু মনত ৰাখিব। লগতে এই 3টা এৱাৰ্ড নেশ্যনেল লেভেল এৱাৰ্ড হ'ব, এথলিটছ ফ্ৰম এক্ৰছ দ্য কাউণ্ট্ৰি উইল বি এলিজিবল। ঠিক আছে, ইম্পৰ্টেণ্ট নিউজ, গতিকে মনত ৰাখি থ'ব। তাৰপিছত নেক্সট টপিক আমাৰ অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া আৰু পঞ্চমী সোণোৱাল AWF ইউথ এণ্ড জুনিয়ৰ এছিয়ান ৱেইট লিফটিং চেম্পিয়নশ্বিপ 2025 2 পৰা 10 জুলাইলৈকে যি এতিয়া আস্তানা কাজাকাস্তানত অনুষ্ঠিত হৈ আছে, তাতে বিভিন্ন শাখাত মেডেল জিকিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই তেওঁলোকৰ নাম আৰু কোনটো স্পৰ্টছৰ লগত জড়িত এইটো ইম্পৰ্টেণ্ট হ'ব, গতিকে মনত ৰাখি থৈ দিব। লগতে ক'ত অনুষ্ঠিত হৈছে, কোনখন চেম্পিয়নশ্বিপত পাইছে, তেনেকুৱা কুৱেশ্যনো আজিকালি সোধা কৰে। আৰু এইটো বস্তুটো মনত ৰাখিব যে ইন দ্য জুনিয়ৰ ওমেন্স 53 কেটেগৰী পঞ্চমী সোণোৱাল আৰ্নড এ ব্ৰঞ্জ মেডেল। আৰু লগতে 56 ইউথ কেটেগৰীত ধৰ্মজ্যোতি দেওঘৰীয়া ক্লিনছ দ্য অভাৰঅল চিলভাৰ মেডেল উইথ এ টোটেল লিফ্ট অফ 220 kg। ঠিক আছে, ইম্পৰ্টেণ্ট কি হ'ব, নাম আৰু কোনটো স্পৰ্টছৰ লগত জড়িত, এনেকুৱা কুৱেশ্যন আপোনালোকে বহুতো এক্সামত পাইছে। ঠিক আছে, অ'কে। নেক্সট মহিম বৰা। মহিম বৰাৰ বিষয়েটো আপোনালোকে পাই থাকে। তেওঁৰ ইম্পৰ্টেণ্ট যদি ৱৰ্ক চাই কাঠনি বাৰীৰ ঘাট আৰু এধানী মাহিৰ হাঁহি। এই এধানী মাহিৰ হাঁহি নবেলখনৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। ঠিক আছে, 2001 চনত সাহিত্য একাডেমী এৱাৰ্ড ইন 2001 ফৰ হিজ নবেল এধানী মাহিৰ হাঁহি। আৰু এই বস্তুটো মনত ৰাখিব যে হি ৱাজ ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা হেল্ড ইন 1989 এট দমদমা। আৰু হি ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2011, দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2001 আৰু আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ইন 1998। লগতে অসম সাহিত্য সভাই 2007 চনত মহিম বৰাক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিলে।
ঠিক আছে আৰু কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত আছিলে 1942 যি অসমত কুইট ইণ্ডিয়া মুভমেণ্টে গঢ় লৈ উঠিছিলে তাত এক্টিভলি পাৰ্টিচিপেট কৰিছিলে গতিকে আপোনালোকে এই পইণ্টছখিনি এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব লগতে শ্বৰ্ট ষ্টৰী কালেকশ্যন যদি চাই কথনিৰ বাৰীৰ ঘাট দেহা গাৰাকা প্ৰেম নাম মনত ৰাখিব আৰু যদি নভেল তেওঁৰ বিচাৰে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট যদি চাই ৰেয়াৰ টাৰ্টল ৰেস্কিউড ইন কামপুৰ যিটো এটা ৰেয়াৰ ব্ৰিড হয় ইণ্ডিয়ান ফ্লেপ চেল টাৰ্টল যিটো গল্ডেন ঠিক আছে গল্ডেন ইণ্ডিয়ান ফ্লেপ চেল টাৰ্টল কামপুৰ নগাঁও ডিষ্ট্ৰিক্টৰ কামপুৰত কি হৈছে উদ্ধাৰ হৈছে গতিকে এই নিউজবোৰ ইম্পৰ্টেণ্ট হৈ পৰে মনত ৰাখি থৈ দিব কেতিয়াবা সুধিব পাৰে যে কোনখন ঠাইত উদ্ধাৰ হৈছিলে আৰু কনজাৰ্ভেশ্যন যদি আমি ষ্টেটাছ চাওঁ তেনেহ'লে ই ৰেড লিষ্টত কিহত আছে ভালনাৰেবল ঠিক আছে তাৰপিছত যদি চাই সৰ্প বান্ধৱ এৱাৰ্ড 2025 16 জুলাই যি ৱৰ্ল্ড স্নেক ডে আছে সেইদিনাখনেই প্ৰদান কৰা হ'ব কমলেশ্বৰ ৰাভা মনত ৰাখিব তেওঁলৈ এই এৱাৰ্ড বা এই সন্মান প্ৰদান কৰা হৈছে সৰ্প বান্ধৱ হিউমেন এলিফেণ্ট কনফ্লিক্ট হাতী মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে এইবাৰ অসম বাজেট 2025-26ত গজমিত্ৰ স্কিমৰ বিষয়ে এনাউন্স কৰা হৈছিলে আৰু কেবিনেটে ইয়াক এপ্ৰুভ কৰিছে ঠিক আছে মেইন কিছুমান পইণ্ট ইয়াত মনত ৰাখিব যে দ্য গজমিত্ৰ স্কিম উইল বি ইমপ্লিমেণ্টেড ইন দ্য 8 most human elephant conflict prone district namely গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট এণ্ড বিশ্বনাথ এই 8খন ডিষ্ট্ৰিক্টৰ 80টা যি মষ্ট কনফ্লিক্ট প্ৰন ভিলেজ আছে তাতে কি কৰা হ'ব যে কমিউনিটি বেছড ৰেপিড ৰেছপন্স টিম গঠন কৰা হ'ব ঠিক আছে কমিউনিটি বেছড ৰেপিড ৰেছপন্স টিম কম্প্ৰাইজিং 8 লোকেল মেম্বাৰ্ছ ইচ উইল বি ফৰ্মড ইন 80 কনফ্লিক্ট প্ৰন ভিলেজেছ আৰু যিখিনি কনফ্লিক্ট প্ৰন এৰিয়া আছে বা ভিলেজেছ আছে তাতে বেম্বো আৰু নেপিয়াৰ গ্ৰাছ লগোৱা হ'ব ঠিক আছে কাল্টিভেট কৰা হ'ব কিয়নো নেপিয়াৰ গ্ৰাছ আৰু বেম্বো হাতীৰ এটা প্ৰধান খাদ্য হয় আৰু হাতীয়ে খাই ভাল পায় কিয় কৰিব এই কামটো চাওক খাদ্যৰ সন্ধানত মেইনলি হাতীবোৰ কি হয় পাহাৰৰ পৰা বা জনাঞ্চলৰ পৰা ভৈয়ামলৈ গুচি আহে আৰু কৃষকসকলে য'ত খেতি কৰি থৈ দিয়ে বিভিন্ন খেতি ধানেই হওক বা মাকৈয়ে হওক বা যিবোৰ কেঁচা চব্জিয়ে হওক সেইবোৰ হাতীয়ে খাবলৈ আহে আৰু যেতিয়া পাহাৰৰ ওচৰত বা ভৈয়ামৰ ওচৰত বা যিখিনি কনফ্লিক্ট প্ৰন এৰিয়া আছে তাত যদি বেম্বো আৰু নেপিয়াৰ গ্ৰাছ বেছিকৈ কাল্টিভেট কৰা হয় হাতী আহিব খাব গুচি যাব ঠিক আছে তো কৃষকৰো ক্ষতি নহ'ল মানুহৰ কনফ্লিক্টো নহ'ল হাতীও বাচিলে মানুহো বাচিলে ঠিক আছে গতিকে হিউমেন এলিফেণ্ট কনফ্লিক্টৰ ওপৰত যিমানবোৰ পদক্ষেপ লোৱা হৈছিলে সেইবোৰ আমি আগতে আলোচনা কৰিছোৱেই তথাপিও এইবাৰ গজমিত্ৰ স্কিম হিচাপে আহিছে ইয়াৰ পইণ্টছখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু যোৱাকালি হয়তো আপোনালোকে এটা ইম্পৰ্টেণ্ট নিউজ পাইছে যে ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই এটা ৰিপৰ্ট দিছে 2000 আৰু 2023 ভিতৰত 1468 পিপল মৰিছে হিউমেন এলিফেণ্ট কনফ্লিক্টত আৰু 337 ইনজুৰ্ড হৈছে আৰু ইয়াৰ মেইন কাৰণ কি অলৰেডি মই কৈ আহিছোঁ ডিফৰেষ্ট্ৰেশ্যন গ্ৰ'য়িং হিউমেন ছেটেলমেণ্ট এণ্ড এগ্ৰিকালচাৰেল এক্সপানশ্যন আগতে এই কনফ্লিক্টবোৰ বহুত বেছি হোৱা নাছিলে কাৰণ হাতীৰ কাৰণে নিজা ঠাই আছিলে মানুহৰ কাৰণে নিজা ঠাই আছিলে এতিয়া ডিফৰেষ্ট্ৰেশ্যনটো বহুত বাঢ়ি বাঢ়ি গৈ আছে আৰু মানুহৰ ছেটেলমেণ্টটো পাহাৰৰ ওচৰলৈ হাবিৰ ওচৰলৈ গৈ আছে এগ্ৰিকালচাৰো এক্সপানশ্যন হৈ গৈ আছে গতিকে হাতীৰ খাদ্য নাইকিয়া হৈ গৈছে বা ওচৰত যেতিয়া হাবিৰ ওচৰত যেতিয়া খেতি কৰিব হাতীটো খাবলৈ আহিব ঠিক আছে যেতিয়া ডিফৰেষ্ট্ৰেশ্যন হ'ব হাতীৰ থকা ঠাই নাইকিয়া হ'ব হাতীটো নামি আহিব ঠিক আছে গতিকে এইবোৰ কাৰণৰ কাৰণে হিউমেন এলিফেণ্ট কনফ্লিক্ট বহুত বাঢ়ি গৈছে আৰু ইমান সংখ্যক মানুহে প্ৰাণ হেৰুৱাইছে আৰু ইয়াত অকল মানুহেই নহয় 626 এলিফেণ্টেও ইয়াত কি হৈছে তেওঁলোকৰ মৃত্যু হৈছে আৰু বহু ঠাইত কেনেকৈ হয় মানুহে খেতিবোৰ বচাবৰ কাৰণে কি ইলেক্ট্ৰিফাই কৰি থৈ দিয়ে তাতে হাতী আহি লাগি যায় মৰি যায় গতিকে বহু কাৰণত এই এটা মেজৰ ইছ্যু হৈ পৰিছে অসমত বৰ্তমান সেইকাৰণে এনেধৰণৰ স্কিমবোৰ আনিব লগা হৈছে ঠিক আছে এতিয়া যদি আপোনালোকে মন কৰে যে আমাৰ অসমৰ এলিফেণ্ট ৰিজাৰ্ভখিনি মেইনলি আমাৰ 5খন আছে বৰ্তমান চিৰাং ৰিপুৰ এলিফেণ্ট ৰিজাৰ্ভ শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ ধনচিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ আপোনালোকৰ কাম যে কোনকেইখন ডিষ্ট্ৰিক্টত বিস্তৃত হৈ আছে সেইটো চাবলৈ পাৰিব আৰু এই কুৱেশ্যনটো প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে কৰক আৰু সকলোৱে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নেক্সট টপিক যে ৰাজেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয় এৱাৰ্ড 2025 পণ্ডিত ৰাজেন্দ্ৰ গংগানী আৰু কৰুণাধৰ শৰ্মালৈ প্ৰদান কৰা হৈছে ফৰ দেয়াৰ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু ইণ্ডিয়ান ক্লাছিকেল ডান্স এণ্ড মিউজিক এই সৰু সৰু পইণ্টছবোৰ আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব কাৰণ এইবোৰ ইম্পৰ্টেণ্ট হৈ পৰে তাৰপাছত এই নিউজটো বহুত বেছি গুৰুত্বপূৰ্ণ নহয় কিন্তু এটা বস্তু মন কৰিব যে চুমি ট্ৰাইব ক'ৰ হয় নাগালেণ্ডৰ হয় এইটো মনত ৰাখক আৰু চেলিব্ৰেট তুলুনি ফেষ্টিভেল ডাইৰেক্ট কুৱেশ্যন আহিব যে তুলুনি ফেষ্টিভেল কোনটো ট্ৰাইবে উদযাপন কৰে চেলিব্ৰেট কৰে বা চুমি ট্ৰাইব
কোনখন ষ্টেটৰ হয় ঠিক আছে সেইকাৰণে কেতিয়াবা এনেকুৱা সৰু সৰু পইণ্টবোৰ আপোনালোকে লিখি ৰাখিব লাগে টানেল আণ্ডাৰ ব্ৰহ্মপুত্ৰ ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় জানি যে গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ ৩২ মিটাৰ তলেৰে এই টানেলটো যাব টোটেল যদি প্ৰজেক্ট লেংথটো চাই তেনেহ'লে কিমান 33.7 কিলোমিটাৰ অলৰেডি DPR প্ৰস্তুত হৈ গৈছে ঠিক আছে গহপুৰৰ NH15 আৰু নুমলীগড়ৰ NH715 সংযোগ কৰা হ'ব ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় অলপ চলপ শুনিছে আগতে বৰ্তমান যদি চাই এইটো 4 লেন আণ্ডাৰ ৱাটাৰ টানেল হ'ব ইয়াতে কি কৰিছে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ডলাইফে এটা সাইণ্টিফিক এনালাইচিছ দিবলৈ কৈছে যে এই প্ৰজেক্টটোৰ ফলত কিমান কি ইম্পেক্ট আহিব পাৰে এনভাইৰনমেণ্টৰ ওপৰত ঠিক আছে আৰু এটা কথা মন কৰিব যে এৰাউণ্ড 13.77 হেক্টৰ অফ ফৰেষ্ট লেণ্ড ইন টাইগাৰ কৰিডৰ অফ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ইন গোলাঘাট ডিষ্ট্ৰিক্ট এণ্ড 61.5028 হেক্টৰ অফ নন ফৰেষ্ট লেণ্ড ইন ডিফল্ট ইক'চেনচিটিভ জ'ন অফ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট উইল বি ৰিকুৱাৰ্ড ফৰ কনষ্ট্ৰাকশ্যন অফ 4 লেন টানেল চাওক যেতিয়া এটা প্ৰজেক্ট ষ্টাৰ্ট হয় সেই সময়ত ইক'লজিকেলি এনভাইৰনমেণ্টেলি বা ইকনমিকেলি সকলো ফালে চাব লাগে আটাইতকৈ ইম্পৰ্টেণ্ট হৈ পৰে যে এনভাইৰনমেণ্টৰ ওপৰত কিমান ইম্পেক্ট পৰিব ঠিক আছে যিহেতু এই টানেলটো বনিবলৈ গৈ আছে কাক কাক সংযোগ কৰিব নুমলীগড় আৰু গহপুৰ ইয়াতে জানে শোণিতপুৰ ডিষ্ট্ৰিক্ট ইয়াতে আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্ট তাতেতো কাজিৰঙাৰ টাইগাৰ ৰিজাৰ্ভৰ কিছুমান পাৰ্ট আছে তাৰ মাজেদিও এই মানে প্ৰজেক্টটো যাব লগা হ'ব সেই ক্ষেত্ৰত কিছু কিছু ঠাইত বনাঞ্চল ধ্বংস কৰিব লগা হ'ব পাৰে তাৰ কাৰণে এটা চাইণ্টিফিক কি বিচাৰিছে এনালাইচিছ বিচাৰিছে গতিকে আপোনালোকৰ মেইন কাম হ'ব যে এইটো 4 লেন আণ্ডাৰ ৱাটাৰ টানেল কিমান মিটাৰ তলেৰে যাব কোন দুটা হাইৱে সংযোগ কৰা হ'ব আৰু প্ৰজেক্টৰ লেংথ কিমান যিমান আপডেট আহিব তাৰ ওপৰত আমি আৰু ভালদৰে ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম তাৰপাছত এই আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটখিনি যদি চাই তেনেহ'লে দেখিব যে অৰুণাচল প্ৰদেশে 3খন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে কাৰ লগত ভূটান চাইনা আৰু ম্যানমাৰ ঠিক আছে আটাইতকৈ বেছি কাৰ লগত কৰে চাইনাৰ লগত কৰে তাৰপিছত ম্যানমাৰ আৰু তাৰপিছত ভূটান এতিয়া ম্যানমাৰৰ লগত নাগালেণ্ড মণিপুৰ আৰু মিজোৰামেও বাউণ্ডেৰী শ্বেয়াৰ কৰে তেনেকৈ ত্ৰিপুৰাই কাৰ লগত কৰে বাংলাদেশৰ লগত আমাৰ অসমে ভূটান আৰু বাংলাদেশ গতিকে এই আৰ্টিকেলটো আনাৰ মেইন এটাই কাৰণ আছিলে আপোনালোকে যাতে মেপখন ভালদৰে চাব পাৰে আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ছেশ্যনত আমি মেপ ভালদৰে পঢ়াই থৈছোঁ আছাম মেপতো আমি আছাম মেপখন ভালদৰে পঢ়াই থৈছোঁ যদি নিউ ষ্টুডেণ্টসকলৰ কিবা প্ৰব্লেম আছে তাত গৈ চাবলৈ পাৰে ঠিক আছে আৰু আপোনালোকে মন কৰিব মাজে মাজে চাইনাই কি কৰে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম চেঞ্জ কৰি থাকে তেওঁলোকৰ ফালৰ পৰাই হয়নে সেইকাৰণে এতিয়া আমাৰ ইণ্ডিয়াই উত্তৰ দিয়া কৰিছে অৰুণাচলৰ CMে কৈছে যে অৰুণাচলে চাইনাৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে কাৰ লগত কৰে টিবেটৰ লগত কৰে কিন্তু অফিচিয়েলি যদি আমি চাওঁ টিবেটখন চাইনাৰ আণ্ডাৰতে আহে গতিকে টিবেটৰ লগত কৰিলেও চাইনাৰ লগত কৰি আছে ঠিক আছে ইনডাইৰেক্টলি কিন্তু তেওঁ কৈছে যে historical facts back the fact that is was an Indo-Tibet border and referred to the Simla Convention of 1914 in which representative of British India, China and Tibet participated আৰু সেই সময়ত টিবেট অটোনমাছ আছিলে ঠিক আছে চাইনাৰ আণ্ডাৰত নাছিলে 1950ত ফ'ৰ্চফুলি টিবেটক চাইনাই একুৱাৰ কৰিছিলে অ'কে চ' নিউজটো ইম্পৰ্টেণ্ট নহয় এইবোৰ চাইনাৰ ফালৰ পৰা যেতিয়া এনেকুৱা কথা কৈ থাকে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কৈ আছে মেইন এই আৰ্টিকেলটো আনাৰ এটাই কাৰণ আছিল যে আপোনালোকে নৰ্থ ইষ্টৰ ষ্টেটখিনি ভালদৰে চাব পাৰে আৰু অৰুণাচল প্ৰদেশেও এপ্ৰক্সিমেটলি 150 কিলোমিটাৰ বৰ্ডাৰ ভূটানৰ লগত শ্বেয়াৰ কৰে 1200 কিলোমিটাৰ টিবেট বা চাইনাৰ লগত কৰে আৰু 550 কিলোমিটাৰ কাৰ লগত কৰে ম্যানমাৰৰ লগত কৰে ঠিক আছে অনলি ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া যিয়ে 3খন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিৰ লগত কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু কোনোবা আছে নেকি যদি আছে মোক ইয়াৰ পৰা চাই কমেণ্ট কৰি জনাওক নৰ্থ ইষ্টৰ কথা কৈছোঁ মই ঠিক আছে বাকী অভাৰঅল ইণ্ডিয়াৰ মেপখনটো আপোনালোকক মই পঢ়াই থৈ দিছোঁ বাকী ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ কনফ্লিক্ট যদি চাব বিচাৰে বা এইখিনি ইয়াৰ ওপৰত ভালদৰে পঢ়িব বিচাৰে যেতিয়া আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্লাছেছ আৰম্ভ কৰিম সেই সময়ত ভালদৰে পাই যাব ঠিক আছে চ' এতিয়াৰ কাৰণে আমি অলপমান স্কিপ কৰিছোঁ আৰু সকলোৱে এই কুৱেশ্যনটোৰ এনচাৰ কৰিবলৈ ট্ৰাই কৰক ঠিক আছে 25 নম্বৰ কুৱেশ্যনটো যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ অফ ইণ্ডিয়া হেভ বাউণ্ডেৰী উইথ বাংলাদেশ ঠিক আছে মিজোৰাম আছাম ত্ৰিপুৰা মেঘালয়া সকলোৱে কৰক পিছত ছ'চিয়েল থিংকাৰ হিষ্ট্ৰিয়ান পলিটিকেল কমেণ্টেটৰ আৰু ফৰ্মাৰ প্ৰিন্সিপাল অফ কটন কলেজ প্ৰফেচাৰ উদয়াদিত্য ভৰালীৰ 8 জুলাই তাৰিখে মৃত্যু হৈছে তেওঁৰ বিষয়ে অলপমান চাবলৈ ট্ৰাই কৰিব ইয়াতে লিখা হৈ আছে যে তেওঁৰ শ্বৰ্ট ষ্টৰী বাইমনৰ ঠিকনা সন্ধান এইখনৰ কাৰণে 1996ত অসম সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিলে আৰু 2025ত পৰাগ কুমাৰ দাস জাৰ্নেলিজিম এৱাৰ্ডো লাভ কৰিছিলে ঠিক আছে এই নিউজটো ইম্পৰ্টেণ্ট হয় আপকামিং এক্সামত কুৱেশ্যন সুধিব পাৰে আৰু মেইনলি তেওঁৰ কৰ্মৰাজিসমূহ ইয়াতে লিখা হৈ আছে আপোনালোকে এবাৰ পজ কৰি চাবলৈ চেষ্টা কৰিব ঠিক আছে ৰাধা গোবিন্দ বৰুৱা আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম 15 জুলাই 1977ত তেখেতৰ দেহাৱসান ঘটিছিলে যাক আমি সিংহ পুৰুষ দ্য লায়ন মেন অফ আছাম বুলি কওঁ বিকজ সেই সময়ত
অসমখনক এখন মডাৰ্ণ আসাম হিচাপে গঢ়ি তুলিবলৈ ৰাধা গোবিন্দ বৰুৱাই এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে ঠিক আছে তেওঁৰ কন্ট্ৰিবিউশন ইন দ্য ফিল্ড অফ জাৰ্নেলিজিম স্পৰ্টছ কালচাৰ ইনষ্টিটিউচন বিল্ডিং লগতে তেওঁ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ ফাৰ্ষ্ট মেয়ৰ আছিলে আসাম ট্ৰিবিউন নিউজ পেপাৰ এষ্টাব্লিছ কৰিছিলে ঠিক আছে লগতে 1965ত যি টি অকশ্যন চেণ্টাৰ স্থাপিত হৈছিলে গুৱাহাটীত তাৰে তেওঁ এগৰাকী আধৰুতা আছিলে গুৱাহাটী নেহেৰু ষ্টেডিয়াম ৱাজ বিল্ড আণ্ডাৰ হিজ লিডাৰশ্বিপ লগতে বহুতো স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁৰ লিডাৰশ্বিপতে নিৰ্মাণ হৈছিলে 1958ত হি অলছ' ফাউণ্ডেড দ্য আসাম ফ্লাইং ক্লাব লগতে মনত ৰাখিব যে মনুমতি আৰু পুবেৰুণ নামৰ দুখন অসমীয়া চিনেমাটো তেওঁ পাৰফৰ্মেঞ্চ কৰিছিলে আৰু 1977ত তেখেতৰ দেহাৱসান ঘটিছিলে 15 জুলাইত আৰু আসাম ট্ৰিবিউনত ৰাধা গোবিন্দ বৰুৱাৰ ওপৰত এটা সুন্দৰ আৰ্টিকেল আহিছে তাৰ পৰা এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি পইণ্টছ আপোনালোকক সুধিব পাৰে সেইখিনি মই উলিয়াই আনিছোঁ আৰু যদি আপোনালোকে বেছিকৈ পঢ়িব বিচাৰে তেনেহ'লে এই আৰ্টিকেলটো ভালদৰে পঢ়িব পাৰে ওৰাং নেশ্যনেল পাৰ্কছ যে নাম্বাৰ অফ টাইগাৰ্ছ অন দ্য ৰাইজ ইন ওৰাং নেশ্যনেল পাৰ্ক 2016ত ওৰাঙক টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে তাৰপিছত যি ৰিচেণ্ট ছাৰ্ভে আহিছে সেইমতে এটা তথ্য পোৱা গৈছে যে ওৰাঙত টাইগাৰৰ সংখ্যা আগতকৈ কি হৈছে বৃদ্ধি হৈছে ওৰাঙৰ বিষয়ে আপোনালোকে অলপ চলপ জানিব লাগিব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত বিস্তৃত হৈ আছে এই নেশ্যনেল পাৰ্কখন যাক আমি মিনি কাজিৰঙা বুলিও কওঁ ইয়াত ৱাৰ্ণ হৰ্ণ ৰাইনো এলিফেণ্টছ ৱাইল্ড বাফেলো পিগমি হক ডিৰ টাইগাৰ্ছ আৰু বহুতো জীৱ জন্তু পোৱা যায় 1999 চনত নেশ্যনেল পাৰ্ক হিচাপে ওৰাঙক ডিক্লেয়াৰ কৰা হৈছিলে সেই বস্তুটো মনত ৰাখিব যে পাছনি ৰিভাৰ বেলচিৰি ৰিভাৰ এণ্ড ধনচিৰি ৰিভাৰ্ছ বৰ্ডাৰ দ্য ওৰাং নেশ্যনেল পাৰ্ক এইখন ওৰাং নেশ্যনেল পাৰ্ক এইখন আপোনাৰ ধনচিৰি ৰিভাৰ এইখন আপোনাৰ পাছনি ৰিভাৰ এইখন আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ এই বস্তুবোৰ ভালদৰে মন দি ৰাখিব আৰু আজি আমি আসাম এনভাইৰনমেণ্টৰ ওপৰত এটা ক্লাছ আনিম তাত যিমানবোৰ নেশ্যনেল পাৰ্কছ আছে বা এনভাইৰনমেণ্ট ৰিলেটেড যিমানখিনি বস্তু আছে সকলোবোৰ কভাৰ কৰিবলৈ ট্ৰাই কৰিম লগতে আপোনালোকে জানে যে অসমৰ যদি টাইগাৰ ৰিজাৰ্ভ চাই তেনেহ'লে মানাস নামেৰি ওৰাং কাজিৰঙা 1973 2000 2016 2006 এইখিনিও মনত ৰাখিব আৰু যদি চাই বায়'স্ফিয়াৰ ৰিজাৰ্ভ মানাস আৰু ডিব্ৰু চৈখোৱা ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত মানাস আৰু কাজিৰঙা কি হয় নেচাৰেল ৰিচেণ্টলি যি মৈদামছ অন্তৰ্ভুক্ত হৈছে তাক কোনটো কেটেগৰীত ৰখা হৈছে য়েছ কালচাৰেল ঠিক আছে আৰু আপোনালোকে এটা কুৱেশ্যন কৰক হোমৱৰ্ক সকলোৱে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ইনকাৰেক্ট ঠিক আছে তাৰপিছত নেক্সট টপিক খৰাং বৰ্তমান অসমত ভয়ংকৰ খৰাঙে দেখা দিছে যদিও আপাৰ আসামৰ কিছুমান ডিষ্ট্ৰিক্টত বানপানী হৈ আছে তথাপিও লৱাৰ আসামৰ মেক্সিমাম ডিষ্ট্ৰিক্ট একেবাৰে চিৰাল ফাট দিছে নিশ্চয় আপোনালোকে নিউজবোৰ পাই আছে আৰু টিল মিড জুলাই অসমৰ 12খন ডিষ্ট্ৰিক্ট হেজ ৰিপৰ্টেড লাৰ্জলি ডেফিচিয়েণ্ট ৰেইনফল আৰু 12খনত ডেফিচিয়েণ্ট ৰেইনফল হিচাপে চিহ্নিত কৰিছে IMDয়ে আৰু আপোনালোকে এই বস্তুটো মনত ৰাখিব যে একৰ্ডিং টু দ্য IMD ক্লাছিফিকেশ্যন লাৰ্জলি ডেফিচিয়েণ্ট ৰেইনফল মিনছ when the actual rainfall differs from normal ranges from -60 to -99% আৰু লগতে deficient rainfall when difference is between -20 to -59% from normal আৰু আমাৰ অসমৰ এইকেইখন ডিষ্ট্ৰিক্টত বজালি সাউথ সালমাৰা দৰং বৰপেটা নলবাৰী বাক্সাত বৰ্তমান 70 ৰ পৰা 83% ৰেইনফল নৰ্মেল ৰেইনফলতকৈ কমি গৈছে ঠিক আছে আপোনালোকে এই বস্তুখিনি যদি পাৰে এবাৰ চাই থৈ দিব ডেভিয়েশ্যন ফ্ৰম নৰ্মেল ৰেইনফলতকৈ যদি প্লাছ 19 to -19 10 কেটেগৰী আছে নৰ্মেল হিচাপে আমি ৰাখো তাৰ কোনো প্ৰব্লেম নাই -20 to -59 ডেফিচিয়েণ্ট -60 to -99 লাৰ্জ ডেফিচিয়েণ্ট এণ্ড -100 হলে নো ৰেইন বুলি কওঁ বাকী ৰেইনফল পেটাৰ্ণ ক'ত কিমান হয় তাৰ ডিষ্ট্ৰিবিউশ্যন আমি জিঅ'গ্ৰাফিত পঢ়ো অসমৰ বিষয়ে পঢ়ো ঠিক আছে আৰু এই কুৱেশ্যনটো 69 নম্বৰ কুৱেশ্যনটো আপোনালোকে ট্ৰাই কৰক আইডেণ্টিফাই দ্য প্লেচ ইন আছাম হুইচ ৰিচিভ দ্য লোৱেষ্ট এনুৱেল ৰেইনফল ফ্ৰম এমং দ্য ফলোয়িং সকলোৱে কৰক দুটা মই হোমৱৰ্ক দিছোঁ আৰু এই ৰেইনফলটো কমি যোৱাৰ কাৰণে কি সমস্যা দেখাই দিছে চাওক জুলাই মাহটো অসমৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মান্থ হয় বিকজ এইখিনি শালি ধানৰ সময় হয়নে সকলোৱে খেতি বাতি কৰে আৰু এই সময়ত পানীৰ বহুত প্ৰয়োজন হয় আৰু খৰাং হোৱাৰ কাৰণে মাটি ফাট মেলি যোৱাৰ কাৰণে পানী নথকাৰ কাৰণে বহু ডিষ্ট্ৰিক্টত বৰ্তমান খেতি উঠাব পৰা নাই বা য'ত ৰুইছিলেও তাত ধানবোৰ মৰি গৈছে গতিকে জুলাইৰ ৰেইনফল আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় অসমৰ নিচিনা ক্লাইমেটৰ কাৰণে ঠিক আছে আৰু দ্য IMD হেড প্ৰেডিক্টেড বিল' নৰ্মেল মনচুন ৰেইনফল ইন আছাম দিছ ইয়েৰ যি নৰ্মেল ৰেইনফল হয় তাতকৈ তলত ৰেইনফল হ'ব এইটো ইয়েৰত আৰু লগতে কি হ'ব গৰম বাঢ়িব নিশ্চয় আপোনালোকে গম পাইছে এইকেইদিন কিমান হিট ৱেভ আহিছে
ঠিক আছে অসমীয়া ফিল্ম কিয় ডাইৰেক্টেড বাই অপৰূপ আগৰৱালা যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা হয় বাৰ্লিন কিজ ফিল্ম ফেষ্টিভেলত বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে আৰু এই ছবিখন নটসূৰ্য ফণী শৰ্মাৰ যি কিয় নাটক আছিলে তাৰ আধাৰত বনোৱা হৈছিলে গতিকে মনত ৰাখিব ছবিখনৰ নাম বাৰ্লিন কিজ ফিল্ম ফেষ্টিভেলত বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে আৰু ইয়াৰ ডাইৰেক্টৰ কোন হয় কাৰ নাটকৰ ওপৰত বেছ কৰি এই ছবিখন বনোৱা হৈছিলে আৰু সেই কাৰণে আপোনালোকে লগতে ফণী শৰ্মাৰ বিষয়ে অলপমান চাই থওক যাক আমি নটসূৰ্য বুলি জানো প্ৰথমে তেওঁ এজ এ ষ্টেজ এক্টৰ হিচাপে তেওঁৰ জীৱন আৰম্ভ কৰিছিলে আৰু পিছত প্ৰথমবাৰৰ কাৰণে যে 1935ত অসমীয়া চিনেমা জয়মতী আহিছিলে তাত লিড ভিলেইন হিচাপে তেওঁ অভিনয় কৰিছিলে গাঁঠি হাজৰিকা মনত ৰাখিব নটসূৰ্য ফণী শৰ্মা প্লেড দ্য লিড ভিলেইন গাঁঠি হাজৰিকা ইন দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ইন 1935 ঠিক আছে আৰু জানি তেওঁক আমি নটসূৰ্য বুলি জানো লগতে তেওঁ চিৰাজ আৰু পিয়লি ফুকন এই দুখন ডাইৰেক্টো কৰিছে পৰিচালনাও কৰিছে অভিনয়ো কৰিছে ফণী শৰ্মাৰ কিছুমান চিনেমা আৰু কি ৰোল প্লে কৰিছিলে সেইটো লিখা হৈ আছে জয়মতীত গাঁঠি হাজৰিকা হিচাপে মেইন ভিলেইন আছিলে ঠিক আছে এইটো বস্তু মনত ৰাখিব আৰু পিয়লি ফুকন তেওঁ নিজেই ডাইৰেক্ট কৰিছিলে আৰু তাতে পিয়লি ফুকন ৰোলটো প্লে কৰিছিলে ঠিক আছে তাৰ পাছত মই এটা আপোনালোকক কুৱেশ্যন দিছোঁ এই কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰক ইয়াৰ লগতে জড়িত হয় কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ বান থিয়েটাৰ ৱাজ দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল ইন আছাম বান থিয়েটাৰ ৱাজ এষ্টাব্লিছড ইন 1906 এণ্ড ৱাজ নেমড আফটাৰ লিজেণ্ডাৰী কিং বানা ইট ইজ লোকেটেড ইন যোৰহাট সকলোৱে ট্ৰাই কৰক নেক্সট ক্লাছত আমি ইয়াৰ এনচাৰ কৰি দিম কিন্তু প্ৰত্যেকজনে কৰক তাৰপিছত লেণ্ডশ্লাইড কিলছ 2 ইন ডিমা হাছাও এইখিনি সময়ত মেইনলি জুন জুলাই আগষ্ট বাৰিষাৰ সময়ত আমি যদি ভালদৰে মন কৰোঁ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইত সৰু বৰ লেণ্ডশ্লাইড আমি দেখি থাকোঁ আৰু এনেকুৱা যাতে নহওক মানুহৰ মৃত্যু নহওক আমি এইটোৱে বিচাৰোঁ চৰকাৰে যাতে ভালদৰে পদক্ষেপ লয় আৰ্লি ৱাৰ্ণিং ছিষ্টেম আনে ঠিক আছে গতিকে এনেকুৱা ঘটনা হোৱাটো কোনেও নিবিচাৰে কিন্তু ৰিচেণ্টলি যদি চাই হাংগ্ৰুম ভিলেজ ডিমা হাছাওৰ হাংগ্ৰুম ভিলেজৰ এটা কনষ্ট্ৰাকশ্যন ছাইটত প্ৰচুৰ বৰষুণৰ কাৰণে লেণ্ডশ্লাইড হৈছে য'ত 2জন মানুহৰ মৃত্যু হৈছে 10জন এতিয়াও সেই লেণ্ডশ্লাইডৰ তলত মানে ডেব্ৰিজৰ তলত সোমাই আছে বুলি অনুমান কৰা গৈছে 5জন ইনজুৰ্ড হৈছে ঠিক আছে গতিকে হাংগ্ৰুম ভিলেজখন মনত ৰাখিব পাৰে আৰু আমিও বিচাৰোঁ যে এনেকুৱা ঘটনা নহওক যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ যাতে আত্মাই শান্তি লাভ কৰে সেইটো আমি প্ৰে কৰিম এণ্ড নেক্সট টপিক আমি যাবলৈ বিচাৰিম কিন্তু আপোনালোকে এই যিবোৰ মেজৰ ঘটনা হয় ইনচিডেণ্ট হয় তাৰ ঠাইবোৰৰ নাম এবাৰ চাই থৈ দিব কাৰণ এনেকুৱা কুৱেশ্যন আহি থাকে ঠিক আছে 2024-25 বৰ্ষৰ স্বচ্ছ সাৰ্ভেক্ষণ এৱাৰ্ডসমূহ এনাউন্স কৰা হৈছে ইয়াৰ বিষয়ে নিশ্চয় আপোনালোকে আগতে পঢ়িছে যে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছে 2016ত এই ছাৰ্ভে ষ্টাৰ্ট কৰিছিলে আণ্ডাৰ দ্য স্বচ্ছ ভাৰত অভিযান আৰ্বান আৰু ইন পাৰ্টনাৰশ্বিপ উইথ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া QCI প্ৰত্যেক বছৰে বিভিন্ন শিতানত বিভিন্ন কেটেগৰীত এই এৱাৰ্ডসমূহ প্ৰদান কৰা হয় যি স্বচ্ছ চেহেৰ এৱাৰ্ড আছে মেইনলি 5টা পপুলেশ্যন কেটেগৰীত দিয়া হয় more than 10 lakhs 3 to 10 lakhs হয় নে 50,000 to 3 lakhs এই কেটেগৰী কিটাত কি কৰা হয় প্ৰদান কৰা হয় আৰু এবাৰ যদি চাই আহমেদাবাদ ভূপাল আৰু লক্ষ্ণৌ more than 10 lakhs কেটেগৰীত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰেংক পাইছে লগতে এইটো মন কৰিব যে ছুপাৰ স্বচ্ছ লীগ চিটিজ 2024-25 এইটো কোনবোৰ চিটিক দিয়া হয় যিবোৰ চিটিয়ে ধৰক যোৱা 4-5 বছৰে টপ ৰেংকসমূহ পাই আছে তাতকৈ তলত যোৱা নাই 1 2 3 এনেকৈ মানে এটা কনষ্টেণ্ট থাকিবলৈ পাৰিছে সেই চিটিবোৰক ছুপাৰ স্বচ্ছ লীগ চিটিজ এই কেটেগৰীটোত অন্তৰ্ভুক্ত কৰা হৈছে আৰু লগতে প্ৰত্যেকখন ইউনিয়ন টেৰিটৰী বা ষ্টেটৰ যিটো টপ পাৰফৰ্মিং চিটি থাকে তাক প্ৰমিচিং স্বচ্ছ চেহেৰ এৱাৰ্ড প্ৰদান কৰা হয় আমাৰ অসমৰ যদি চাই অসমৰ গুৱাহাটী আৰু নৰ্থ লখিমপুৰ কি হৈছে টপ হৈছে ঠিক আছে গতিকে গুৱাহাটী এণ্ড নৰ্থ লখিমপুৰ হেভ ইমাৰ্জড এজ ষ্টেণ্ড আউট পাৰফৰ্মাৰ্ছ ইন দ্য স্বচ্ছ সাৰ্ভেক্ষণ এৱাৰ্ড 2024-25 আৰ্নিং দ্য টাইটেল অফ প্ৰমিচিং স্বচ্ছ চেহেৰ এৱাৰ্ড আৰু যদি আপোনালোকে স্বচ্ছ চেহেৰ এৱাৰ্ডৰ এই কেটেগৰীটো চাই আমাৰ গুৱাহাটী 3 to 10 lakhত সোমাই ইয়াতে 44th ৰেংক পাইছে এইটো মনত ৰাখিব ঠিক আছে গুৱাহাটী ক'ত গ'ল yes the Guwahati Municipal Corporation GMC has owned the Swachh Sheher Award in 3 to 10 lakh population category securing the 44th national rank under Swachh Sarvekshan 2024 ঠিক আছে আৰু in addition to
In addition, the civic body, মানে GMC, earned the Open Defecation Free Plus and Garbage Free City 1-star certification, marking a milestone in Guwahati's ongoing effort toward urban cleaning and sanitation. ঠিক আছে, নৰ্থ ইষ্টত যদি চাই অভাৰঅল নৰ্থ ইষ্টত গুৱাহাটী ডিক্লেয়াৰ্ড নৰ্থ ইষ্ট ক্লিনেষ্ট কেপিটেল ইন স্বচ্ছ সাৰ্ভেক্ষণ 2024-25। বাকী ইনফৰমেশ্যনবোৰ আমি ইণ্ডিয়ান যি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম তাতে পঢ়িবলৈ ট্ৰাই কৰিম। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু, যিখন পাব্লিছ হৈছিলে কিমান 1911 চনত, আৰু এই বুঢ়ী আইৰ সাধুখন এৰবিকলৈ ট্ৰেন্সলেট কৰিছিলে আবু ছাইদ আনচাৰীয়ে, আৰু বিকামিং দ্য ফাৰ্ষ্ট আছামিজ বুক ইভাৰ টু এণ্টাৰ দ্য এৰবিক লিটাৰেৰী স্পেয়াৰ। আৰু লগতে দুখনমান বুক আমি আজি নিউজত পাইছিলোঁ, মনত ৰাখি থৈ দিব, কেতিয়াবা ডাইৰেক্ট সুধি দিব পাৰে। দ্য হিষ্ট্ৰী অফ ইষ্টাৰ্ণ ইণ্ডিয়া বাই মণ্টগমেৰী মাৰ্টিন, আৰু ট্ৰেভেলছ এণ্ড এডভেঞ্চাৰ ইন প্ৰভিন্স অফ আছাম বাই জন বাটলাৰ। ঠিক আছে, নেক্সট এক্সামত সুধি দিব পাৰে, লিষ্ট 1 লিষ্ট 2 মিলাব দিয়ে। লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়েও আমি অলপমান চাই থৈ দিওঁ যে হি ৱাজ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট অফ অসম ছাত্ৰ সন্মিলন অল আছাম ষ্টুডেণ্ট কনফাৰেন্স এট লতাশিল 1916। আমি পলিটিৰ ছেশ্যনত পঢ়িছিলোঁ, এবাৰ লিংক কৰি চাব। ঠিক আছে, আৰু 29 ডিচেম্বৰ 1931 অসম সাহিত্য সভাৰ যি শিৱসাগৰ ছেশ্যন চলি আছিলে তাতেই ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিলে। তেওঁৰ লিখনিবোৰত আমি কি পাওঁ, ৰস চিপাল পাওঁ, হয় নাই, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আৰু সেই সভাতেই প্ৰথমবাৰৰ কাৰণে সাহিত্যৰথী বুলি তেওঁক সন্মানিত কৰা হৈছিলে। ঠিক আছে, লগতে এই বস্তুবোৰো মনত ৰাখিব যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা 1924 যি 7th অসম সাহিত্য সভাৰ কনফাৰেন্স হৈছিলে ক'ত, গুৱাহাটীত, তাতে প্ৰেচিডেণ্ট আছিলে। আৰু বেজবৰুৱা ষ্টাৰ্টেড হিজ লিটাৰেৰী কেৰিয়াৰ উইথ এ ফেয়াৰ লিটিকাই চিৰিয়েলাইজ ফ্ৰম ফাৰ্ষ্ট ইছ্যু অফ জোনাকী মেগাজিন। জোনাকী মেগাজিনত লিখিছিলে ন লিটিকাই, মনত পৰিছে। আৰু মোৰ আপোনাৰ দেশ জানে কোনে ৰচনা কৰিছিলে, লক্ষ্মীনাথ বেজবৰুৱাই। আৰু 1927ত যি আছাম ষ্টুডেণ্ট কনফাৰেন্স হৈছিলে তাতে এইটো অসমৰ জাতীয় সংগীত হিচাপে তাতে মানে স্বীকৃতি প্ৰদান কৰা হৈছিলে। আৰু লগতে মনত ৰাখিব যে তেওঁৰ মৃত্যু দিৱস 26 মাৰ্চত আমি সাহিত্য দিৱস হিচাপে পালন কৰোঁ। লগতে পয়েট্ৰি কালেকশ্যন কদমকলি, পদুমকলি, নবেল পদুম কুঁৱৰী, শ্বৰ্ট ষ্টৰী চাই থ'ব সৰভি, সাধু কথাৰ কুকি, জোনবিৰি, কেহুকলি, তেনেকৈ চিলড্ৰেন লিটাৰেচাৰ জুনুকা, বুঢ়ীয়াৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, হয় নাই। কমিক প্লিজ যদি চাই লিটিকাই, নুমল পাচনি, এইবোৰ ধুনীয়াকৈ লিখা হৈ আছে, চাব। অটোবায়োগ্ৰাফি যদি চাই মোৰ জীৱন সোৱৰণ, বহুবাৰ সুধিছে এইখন কাৰ হয়, বায়োগ্ৰাফিবোৰ চাব। শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰতো তেওঁ লিখিছে, গতিকে ধুনীয়াকৈ লিষ্ট আউট কৰি দিয়া হৈ আছে, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত একুৱা টেক পাৰ্ক, ইণ্ডিয়াৰ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক ইনাগুৰেটেড। আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিছিলে ক'ত, সোণাপুৰত। ৰিচেণ্টলি আপোনালোকে নিউজটো পাইছেই, ছেট আপ বাই কলং কপিলি ইন এছ'চিয়েশ্যন উইথ নাবাৰ্ড, ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ ICAR, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ CIFA, দ্য ফিচাৰী ডিপাৰ্টমেণ্ট এণ্ড চেলকো ফাউণ্ডেশ্যন। আৰু দ্য একুৱা পাৰ্ক ইজ দ্য ফাৰ্ষ্ট অফ ইটছ কাইণ্ড ইন আছাম। ইট মে বি নোটেড ডেট দ্য পাৰ্ক শ্ব'কেছ এডভান্স টেকনলজিজ, কি থাকিব, aquaponics, biofloc system, modern fish production, ornamental fish breeding and other innovative areas. So important হয় আমাৰ অসমত এনেকুৱা একুৱা পাৰ্ক লাগে, কিয়নো এটা বস্তু মন কৰিব, আমাৰ অসমত বিল নদী বহুত আছে, তথাপিও আমি মেক্সিমাম মাছ বেলেগ ৰাজ্যৰ ওপৰত ডিপেণ্ড কৰিব লগা হয়। আমাৰ অসমত চাব, অসমৰ মানুহে বহুত মাছ খায়, কিন্তু সিমান প্ৰডাকশ্যনে নাই। অন্ধ্ৰপ্ৰদেশ, তেলেংগানা ইয়াৰ পৰা আহিব লাগে। ঠিক আছে, চ' এতিয়া আমাৰ কাৰণে জৰুৰী হৈ পৰিছে যে আমি মাছৰ ক্ষেত্ৰতো ডিপেণ্ডেণ্ট হ'ব লাগে। ইমান বিল আছে, নদী আছে, যদি নিজেই উৎপাদন কৰিব নোৱাৰোঁ, বেলেগৰ ওপৰত ইমান নদী বিল থকাৰ পিছতো বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট থাকিব লাগে, তেনেহ'লে কথাটো কি হ'ব, বেয়া হ'ব। সেইকাৰণে ইয়াতে লিখা আছে আছাম ইজ এ ষ্টেট ৰিচ ইন ৰিভাৰ, however despite this the state is dependent on the other state like Andhra Pradesh for meeting its fish demand. গতিকে এনেকুৱা যদি আমি আৰু মডাৰ্ণ ফিছ প্ৰডাকশ্যন পাৰ্ক, এনেকুৱা ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক যদি বনাব পৰা যায় ষ্টেটৰ বিভিন্ন ঠাইত, তেনেহ'লে এই ক্ষেত্ৰত আগবাঢ়িব পৰা যাব। ঠিক আছে, কাৰণ আপোনালোকে যদি কুৱেশ্যন পেপাৰবোৰ ভালদৰে মন কৰে, ইয়াৰ পৰা সোধে আৰু আপোনালোকে মনত ৰাখিবই লাগিব। ঠিক আছে, চ' পেল কেপ পিজন স্পটেড ইন দিহিং পাটকাই, IUCN ষ্টেটাছ যদি চাই ভালনাৰেবল, বাছ ক'ত পোৱা গৈছে, ক'ত দেখা গৈছে, ইয়াৰ IUCN ষ্টেটাছ কি, এই দুটা বস্তু যদি মনত ৰাখি থৈ দিয়ে আপোনালোকৰ কাম বনি যাব। ঠিক আছে, 2 মাৰ্কছ পাই যাব। আৰু বাকী এইখিনি যদি বিচাৰে পঢ়ি চাব পাৰে, নপঢ়িলেও কোনো কথা নাই। দিহিং পাটকাইৰ বিষয়ে আমি প্ৰথমেও
ডিছকাছ কৰিছোঁ আগৰ ছেশ্যন কেইটাত আপোনালোকে চাব পাৰে তাৰপিছত আশুতোষ কুমাৰ টেক্স অথ এজ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টৰ নতুন চিফ জাষ্টিচ 20 জুলাই তাৰিখে শপত গ্ৰহণ কৰিছে আৰু এই চেগতে আমি গুৱাহাটী হাইকোৰ্টৰ বিষয়ে অলপমান চাওঁ গুৱাহাটী হাইকোৰ্টক প্ৰথমে আমি আসাম হাইকোৰ্ট বুলি জানিছিলোঁ ঠিক আছে আৰু 5 এপ্ৰিল 1948ত ইনগ্ৰেট কৰা হৈছিলে ছাৰ R.F. লৰ্ডছ আছিলে প্ৰথম চিফ জাষ্টিচ গুৱাহাটী হাইকোৰ্টৰ ঠিক আছে আৰু 1 ডিচেম্বৰ 1963ত যেতিয়া নাগালেণ্ড অসমৰ পৰা ছেপাৰেট হৈ গৈছিলে তেতিয়া আসাম হাইকোৰ্টৰ নাম আসাম হাইকোৰ্টৰ পৰা আসাম এণ্ড নাগালেণ্ড হাইকোৰ্ট হিচাপে ৰিনেম কৰা হৈছিলে আৰু ফাইনেলি 1971ত গুৱাহাটী হাইকোৰ্ট হিচাপে ৰিনেম কৰা হৈছিলে ঠিক আছে ৰিনেমড এজ গুৱাহাটী হাইকোৰ্ট ইন 1971 বাই দ্য নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 লগতে মন কৰিব যে গুৱাহাটী হাইকোৰ্ট হেজ দ্য লাৰ্জেষ্ট জুৰিডিকশ্যন ইন টাৰ্মছ অফ ষ্টেটছ উইথ ইটছ এৰিয়া কভাৰিং দ্য ষ্টেটছ অফ আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড এণ্ড মিজোৰাম আৰু এইটো ইম্পৰ্টেণ্ট যে হলিৰাম ডেকা প্ৰথম অসমীয়া জাষ্টিচ আছিলে গুৱাহাটী হাইকোৰ্ট ঠিক আছে লগতে আৰ্টিকল 217 ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি পাওঁ যে দ্য জাজ অফ এ হাইকোৰ্ট শ্বেল বি এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট in consultation with the Chief Justice of India and the Governor of the state. আৰু এই বস্তুটো মনত ৰাখিব in the case of appointment of a judge other than the Chief Justice. ঠিক আছে the Chief Justice of the High Court is consulted আৰু appoint হোৱা judgesক কোনে শপত গ্ৰহণ কৰোৱাই yes the Governor of the state or some person appointed by him for this purpose. ইয়াৰ পৰা কুৱেশ্যন আহি থাকে আপোনালোকে সৰু সৰু ইনফৰমেশ্যনবোৰ জানে সেইকাৰণে মই বহুত বেছি বিতংকৈ যোৱা নাই অ'কে দেখিলে আশুতোষ কুমাৰ নিউ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট শপত গ্ৰহণ হৈ গৈছে লগতে গুৱাহাটী হাইকোৰ্টৰ যিখিনি ইনফৰমেশ্যন দিলোঁ মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু এই চেগতে আমি চাওঁ যে কোৱালিফিকেশ্যন অফ জাজেছ হাইকোৰ্টৰ জাজ হ'বৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব এইখিনি ভালদৰে মন দি চাওক যে হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া এইটো হ'বই লাগিব লগতে হি শুড হেভ হেল্ড এ জুডিচিয়েল অফিচ ইন দ্য টেৰিটৰী অফ ইণ্ডিয়া ফৰ 10 years or he should have been an advocate of high court or high court in succession for 10 years এই ইয়াৰ্ছবোৰ চাই থৈ দিব কি হয় যেতিয়া কুৱেশ্যনত দিব 10 কৰি দিব 5 কৰি দিব 20 কৰি দিব 15 কৰি দিব ঠিক আছে আৰু আপোনালোকৰ কাম কি মই ইয়াত হাই কোৰ্টৰ জাজৰ কোৱালিফিকেশ্যনবোৰ কৈছোঁ যিসকল নতুন হয় তেওঁলোকে এতিয়াই যাওক লগে লগে সুপ্ৰিম কোৰ্টৰ জাজৰ কোৱালিফিকেশ্যন কি হয় সেইখিনি চাই দিয়ক ঠিক আছে টেনিয়ৰ কি হয় কেনেকৈ ৰিমুভেল হয় যোৱাকালি ৰিমুভেল পঢ়াইছোঁ গতিকে কাৰেণ্ট এফেয়াৰ চিৰিজটো ইমানেই ইম্পৰ্টেণ্ট হয় ইয়াত আমি ষ্টেটিক কুৱেশ্যনবোৰ কভাৰ কৰি গৈ থাকিম ঠিক আছে লগতে দ্য কনষ্টিটিউশ্যন হেজ নট প্ৰেছক্ৰাইবড এ মিনিমাম এজ ফৰ এপইণ্টমেণ্ট এজ এ জাজ অফ এ হাই কোৰ্ট ঠিক আছে অ'কে তাৰপিছত নেক্সট নিউজ যদি আমি চাওঁ তেনেহ'লে দেখিব যে হিউজ আইৰণ অৰ ডিপজিট ডিছকভাৰ্ড ইন ধুবুৰী অসমৰ ইকনমিৰ কাৰণে এটা ইম্পৰ্টেণ্ট নিউজ হয় যে জিঅ'লজিকেল পটেঞ্চিয়েল অফ নৰ্থ ইষ্ট ইণ্ডিয়া a hidden trove of mineral prospect beneath majestic landscape June 2025 Geological Survey of India যি ৰিলিজ কৰিছিলে তাতেই পোৱা গৈছে যে approximately 18.29 million tons of iron ore ধুবুৰীৰ চন্দ্ৰপুৰ এৰিয়া ঠিক আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ চন্দ্ৰপুৰ এৰিয়াত তাতে ডিপজিট হৈ আছে গতিকে অসমৰ কাৰণে এটা ভাল নিউজ আৰু আপোনালোকৰ কাৰণেও ভাল নিউজ মনত ৰাখক কুৱেশ্যন সুধিব পাৰে ঠিক আছে তাৰপিছত এইবাৰ অসমত ভয়ংকৰ খৰাঙে দেখা দিছে আৰু আপোনালোকে নিশ্চয় মন কৰিছিলে আমি 4-5টা ক্লাছৰ আগত খৰাঙৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু জুন আৰু জুলাই মাহটো অসমৰ কৃষকসকলৰ কাৰণে খেতিয়কসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ এইখিনি সময়তেই কঠীয়া ৰোৱা হয় কঠীয়া তোলা হয় কিন্তু এইবাৰ বৰষুণ নোহোৱাৰ ফলত অসমৰ মেক্সিমাম পথাৰত পানী নাই চিৰাল ফাটে দেখা দিছে আৰু খেতি বাতি কৰিব পৰা হোৱা নাই আৰু আমাৰ অসমৰ কৃষকসকল মেইনলি এই বাৰিষাৰ বৰষুণৰ ওপৰতে ডিপেণ্ডেণ্ট কিয়নো ইৰিগেশ্যন ব্যৱস্থা ইমানো ভাল নহয় আমাৰ অসমত সেইকাৰণে এইবাৰ দেখা পোৱা গৈছে যে বহু ঠাইতে লৱাৰ হওক মিডিল হওক আপাৰ হওক মেক্সিমাম পথাৰ খেতি কৰিবই পৰা নাই চিৰাল ফাটে দেখা দিছে কিন্তু তাৰ মাজতো বিটিআৰ ৰিজনত মেক্সিমাম ঠাইত খেতি হৈ আছে কেনেকৈ বিকজ অফ তেওঁলোকৰ যি পৰম্পৰাগত ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম ডং ইয়াৰ ওপৰত কুৱেশ্যন সুধিছিলে APSC আপোনালোকে যদি আমাৰ PYQ চিৰিজ চাই আছিলে তেনেহ'লে কৰিছে ঠিক আছে সো ডং ইজ এ ডিকেডছ অল্ড ট্ৰেডিশ্যনেল ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম প্ৰেক্টিছ বাই দ্য বড়ো কমিউনিটি ইন ৰুৰেল আছাম ইউজ টু চেনেলাইজ ৰিভাৰ ৱাটাৰ ইন টু ভিলেজেছ গতিকে এই ডং ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম বড়ো কমিউনিটিৰ এটা ইণ্ডিজেনিয়াছ পৰম্পৰাগত এটা ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম আৰু যাৰ ফলত বিভিন্ন পথাৰত কি হৈ আছে খেতি হৈ আছে আৰু আপোনালোকে যদি সেইফালে কেতিয়াবা পিকনিক খাবলৈ গৈছে তেনেহ'লে এনেকুৱা বস্তুবোৰ দেখিব
ইয়াত কি কৰা হয় যে ভূটানৰ পৰা যিবোৰ নদী নামি আহি প্লেনত সোমায় আৰু এনেকুৱা ঠাইত বান্ধ বনোৱা হয়। বান্ধবোৰ কিহেৰে বনায়? গছৰ ডালেৰে, পাতেৰে, শিলেৰে, ঠিক আছে। আৰু বছৰৰ যিকোনো ঠাইতে যাতে সেই নদীখনৰ পৰা পানীবোৰ মাটিৰ নলাৰে খেতিপথাৰলৈ বোৱাই আনিব পাৰে, এই চিষ্টেমটো তেওঁলোকে বনাই ৰাখে। আৰু ইয়াতে তেওঁলোকৰ ইণ্ডিজিনিয়াছ ইঞ্জিনিয়াৰিং নলেজটো এনেকৈ লগায় আৰু এটা ধুনীয়া শ্লোপত ৰাখে। গতিকে আৰু এই ডং ৱাটাৰ মেনেজমেণ্ট চিষ্টেমৰ কাৰণে আজি যদি আপুনি বিটিআৰ অঞ্চলত চাই তেনেহ'লে বহু ঠাইতে খেতি কৰিব পাৰিছে। বৰষুণ কম হৈছে যদিও তেওঁলোকৰ ইমান সমস্যা হোৱা নাই। সেইকাৰণে এই আৰ্টিকেলটোত আমি পাইছিলোঁ যে যিবোৰ পৰম্পৰাগত ৱাটাৰ মেনেজমেণ্ট চিষ্টেম আগতে কৃষকসকলে ইউজ কৰিছিলে সেইবোৰ এতিয়াও প্ৰেক্টিচ কৰিব লাগে। অকল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি বা চৰকাৰী ইৰিগেশ্যন চিষ্টেম ঠিক কৰি দিব এইবোৰ ভাবি থাকিলে নহ'ব। আৰু এই ডঙত কি কৰা হয়? সৰু সৰু বান্ধ বনোৱা হয় আৰু নদীৰ এনেকুৱা ঠাইত বান্ধবোৰ বনোৱা হয় যাতে সেই ঠাইৰ পৰা পানী অতি সহজে আৰু বছৰটো পাই থাকিব পাৰে। লগতে পথাৰৰ মাজত ডাঙৰ ডাঙৰ পুখুৰীত ষ্ট'ৰ কৰা হয়, ঠিক আছে। আৰু সেই পুখুৰীৰ পৰা বেলেগ ঠাইলৈ বোৱাই নিয়া হয়। অ'কে, চ' ডঙৰ বিষয়ে আপোনালোকে অলপ চাই থৈ দিয়ক। মই যিখিনি ক'লোঁ যদি বুজিছে পৰীক্ষাত ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিলেও কৰিব আপোনালোকে পাৰিব, ঠিক আছে। তাৰপিছত যদি চাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, যিহেতু এবাৰ খৰাং হ'বলৈ গৈ আছে, খেতি বাতি যেতিয়া নহ'ব আমাৰ কৃষকসকলৰ কাৰণে বহুত এটা বেয়া দিন আহি আছে। আমাৰ কৃষকসকলে গোটেই বছৰটো খেতিৰ ওপৰতে নিৰ্ভৰযোগ্য। এই সময়ত যি খেতি হ'ব, ধান কাটিব, ধান ওলাব আৰু তেনেকৈ বছৰটো চলে। খোৱা ভাতখিনিও হয় বা খোৱা চাউলখিনিও হয়, লগতে ধান বেছিও বহুতে জীৱন নিৰ্বাহ কৰে। কিন্তু এইবাৰ যিহেতু খৰাং হ'বলৈ গৈ আছে, বহু ঠাইতে খেতি বাতি এতিয়ালৈকে হোৱা নাই। জুলাই এণ্ডলৈকে চৰকাৰে ইয়াক ড্ৰট বুলি ঘোষণা কৰি দিব আৰু ঘোষণা কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে যিসকলে ইঞ্চুৰেঞ্চ কৰি থৈছিলে তেওঁলোকে কি হ'ব? পইচাসমূহ পাব বা ক্ষতিপূৰণ পাব। কিন্তু অসমৰ সমস্যা কি যে অনলি 18%, 18% কৃষিভূমিহে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত আছে। সেইকাৰণে বহুসংখ্যক কৃষকে, মেক্সিমাম কৃষকে ইয়াৰ পৰা লাভ নাপাব, ঠিক আছে। সেইকাৰণে এই আৰ্টিকেলটো আহিছে। ইয়াৰ লগতে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে অলপমান চাই থৈ দিয়ক। আই থিংক আপোনালোকে জানে, আগতে পঢ়িছে যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এইমছ টু ছাপৰ্ট প্ৰডাকশ্যন ইন এগ্ৰিকালচাৰ বাই প্ৰভাইডিং এফৰ্ডেবল crop insurance. Main aim to sub was providing affordable crop insurance to ensure comprehensive risk cover for crops for farmer against all non-preventable natural risk. Non-preventable natural risks মানে কি হ'ব? Flood, drought, cyclones, hailstorm, landslide and unseasonal rains from pre-sowing to post-harvest stages. ঠিক আছে, গতিকে আপোনালোকে জানি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে য'ত একদম প্ৰিমিয়াম 2%, 3%, 5%, মেক্সিমাম 5% আছে, ঠিক আছে। আৰু এতিয়া যদি ৰাজ্যত ড্ৰট হয়, এইবাৰতো যদি ড্ৰট হয় তেনেহ'লেতো ইয়াৰ ক্ষতিপূৰণ পাব। কিন্তু মেইন কথা আমাৰ অসমৰ এই অনলি 18%হে ইয়াৰ আণ্ডাৰত আছে। গতিকে বাকীবোৰৰ কাৰণে কি কৰিব বা কি নকৰিব চৰকাৰে এতিয়াও চিন্তা চৰ্চা কৰি আছে, বা আগন্তুক দিনত যদি কিবা ডেভেলপ হয় ইয়াৰ বিষয়ে আমি গম। বাকী আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে যদি পাৰে অলপমান চাবলৈ ট্ৰাই কৰিব। এটা মই কি দিছোঁ, য়েছ কুৱেশ্যন দিছোঁ, সকলোৱে কৰক। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। প্ৰত্যেকজনে কৰক যিমানে আছে, ঠিক আছে। লগতে এই বস্তুটো মন কৰিব যে পেষ্ট এটেক আৰু ডিজিজ কভাৰেজো কৰা হয় প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত। দিছ প্ৰভাইডছ প্ৰটেকশ্যন এগেইনষ্ট পেষ্ট এটেক এণ্ড ক্ৰপ ডিজিজ, ঠিক আছে। তাৰপিছত যদি চাই শদিয়াৰ বুঢ়া বুঢ়ী থান সংৰক্ষণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। বেলেগ একো মনত ৰাখিব নালাগে, বুঢ়া বুঢ়ী থান ক'ত আছে? শদিয়াত আছে, বাছ ডাইৰেক্ট কুৱেশ্যন আহিব, ঠিক আছে। লিষ্ট 1, লিষ্ট 2 মিলাবলৈ দিব। তাৰপিছত অসম সাহিত্য সভা UK চেপ্টাৰ চেলিব্ৰেটছ সাহিত্য সংস্কৃতি দিৱস। অসম সাহিত্য সভাৰ বিভিন্ন ব্ৰাঞ্চ আছে আমাৰ অসমৰ বাহিৰত, ভাৰতৰ বাহিৰত। ছিংগাপুৰত আছে, লণ্ডনত আছে, ফনিক্সত আছে, চিকাগোত আছে, নিশ্চয় আপোনালোকে জানে। আৰু এই চেগতে আমি অসম সাহিত্য সভাৰ বিষয়ে অলপমান চাই থওঁ। আৰু 1888ত অসমীয়া ভাষা উন্নতি লিখি ল'ব, উন্নতি সাধিনী সভাৰ ডেভেলপ হৈছিলে আপোনালোকে জানে, যি আছিলে অসম সাহিত্য সভাৰ পূৰ্বসূৰী, ঠিক আছে। আৰু ইয়াৰ পৰাই 1917 চনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিলে টু প্ৰমোট দ্য কালচাৰ অফ আছাম এণ্ড আছামিজ লিটাৰেচাৰ। আৰু প্ৰথম ছেছন ক'ত হৈছিলে? য়েছ, শিৱসাগৰত হৈছিলে। এইটো বস্তু মনত ৰাখিব। ফাৰ্ষ্ট ছেছন অফ আছাম সাহিত্য সভা ক'ত হৈছিল? শিৱসাগৰত হৈছিলে। আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত? যোৰহাটত। আৰু এ ব্ৰাঞ্চ অফ অৰ্গেনাইজেশ্যন নেম ছিংগাপুৰ সাহিত্য সভা ৱাজ লঞ্চ ইন ছিংগাপুৰ অন 28 জুলাই 2019। লগতে আদাৰ ফৰেইন ব্ৰাঞ্চেছ আৰ লোকেটেড ইন লণ্ডন, ফনিক্স এণ্ড চিকাগো। অসম সাহিত্য সভাৰ যিটো লোগো কোনে ডিজাইন কৰিছিলে? যুগল দাসে, ঠিক আছে। অ'কে,
তাৰ পিছত এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আহিছিলে যে ডেমোগ্ৰাফিক চেঞ্জ ইন ষ্টেট থ্ৰেট টু চিকিউৰিটি, ইণ্টাৰনেল চিকিউৰিটিৰ ক্ষেত্ৰত কেনেকৈ থ্ৰেট আনিব পাৰে। ইট ইজ লাইক এ টাইম বম ফৰ ইণ্ডিজিনিয়াছ পিপল অফ আছাম। চাওক, আপোনালোকে নিশ্চয় মন কৰি আহিছে যে বাংলাদেশীৰ সমস্যাই আমাৰ অসমত বৰ্তমান পিকত আছে। আৰু আপোনালোকে যদি চেঞ্চাছো চায় তেনেহ'লে দেখিব যে 2001 চেঞ্চাছ মতে অসমৰ হিন্দুইজিম মানে হিন্দু পপুলেশ্যন আছিল 80.05% আৰু ইছলাম আছিলে 13.04%। আৰু 2011ত হিন্দুৰ সংখ্যা হ'ল গৈ 61.47% আৰু ইছলাম পপুলেশ্যন বা মুছলিম পপুলেশ্যন 34.22% বাঢ়ি গ'ল, য'ত ইছলামৰ সংখ্যা 21.18% বাঢ়িছে, হিন্দুৰ পপুলেশ্যন কি হৈছে, ডিক্লাইন হৈছে। এতিয়া যদি আপোনালোকে ভালদৰে মন কৰে, এপ্ৰক্সিমেটলি 2027 চনত যি চেঞ্চাছ ৰিলিজ হ'বলৈ গৈ আছে তাত 40%ৰ ওচৰা ওচৰি ইছলাম পপুলেশ্যন ইনক্ৰিজ হ'বগৈ। এতিয়া এই যদি আপোনালোকে ডেমোগ্ৰাফিক চেঞ্জটো চাই বহুকেইখন ডিষ্ট্ৰিক্টতো ডাইৰেক্ট ধৰা পৰা গৈছে। নামনি অসমৰ বহুকেইখন ডিষ্ট্ৰিক্টত যদি চাই ইণ্ডিজিনিয়াছ পিপল আজিকালি একদম মাইনৰিটি হৈ গৈছে। ইয়াৰ মূল কাৰণ কি? কাৰণ অসমত যিবোৰ স্থলুৱা মুছলমান আছে বা ইছলাম আছে তেওঁলোকৰ ইমান হেৰি হোৱা নাই, ঠিক আছে, তেওঁলোকৰ জনসংখ্যা ইমান বৃদ্ধি হোৱা নাই। এই যে ছাডেনলি ইনক্ৰিজ হৈ গৈছে তাৰ মূল কাৰণ ইনফিল্ট্ৰেশ্যন ফ্ৰম বাংলাদেশ। আৰু এতিয়া এনেকৈ যদি হৈ থাকে, বাংলাদেশী যদি আহি থাকে, ইয়াত লিখা আছে বাট ইফ দ্য মুছলিম পপুলেশ্যন ইন আছাম বিকামছ মোৰ দেন 50%, দ্য অল্ড ডিমাণ্ড ফৰ ইনক্লুজন অফ আছাম ইন বাংলাদেশ মে ৰাইজ এগেইন। ঠিক আছে, আপুনি বাংলাদেশী সমস্যা যদি নিৰ্মূল কৰা নহয়, বাংলাদেশৰ পৰা যদি ইনফিল্ট্ৰেট হৈ থাকে, মানুহ আহি থাকে, এনেকৈ যদি আমাৰ ডেমোগ্ৰাফিটো চেঞ্জ হৈ যায়, যেতিয়া বাংলাদেশী বা মুছলিমৰ সংখ্যা 50%তকৈ ওপৰ হৈ যাব, সেই আগৰ 1950ৰ আগত যিটো সমস্যা আছিলে যে অসমক বাংলাদেশৰ লগত চামিল কৰাৰ যি ষড়যন্ত্ৰ চলিছিলে বা যি ডিমাণ্ড আহিছিলে, এইটো আকৌ এৰাইজ হ'ব পাৰে, আৰ্টিকলটোতে লিখা আছিলে। আৰু লগতে যদি চাই চিকেন নেকটো বহুত বেছি থ্ৰেট হৈ পৰিছে, কাৰণ আপোনালোকে জানে আমাৰ নৰ্থ ইষ্টক ইণ্ডিয়াৰ মূল খণ্ডৰ লগত চিকেন নেকেৰে কি কৰি আছে, সংযোগ কৰি আছে, আৰু তাৰ ওপৰত বাংলাদেশ আৰু চাইনাই বহুত চকু দি আছে। এতিয়া ডেমোগ্ৰাফিক চেঞ্জটো যদি চাই ৱেষ্ট বেংগলতো চেঞ্জেছ হৈ আহি আছে, আমাৰ অসমৰ লোৱাৰৰ ফালেও চেঞ্জেছ হৈ আহি আছে। সেই পৰ্চনটোত, সেই চিকেন নেক পৰ্চনটোত যদি এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈ আজিৰ পৰা 5-10 বছৰৰ পাছত, তেনেহ'লে ভাৰতৰ কাৰণে সমস্যা হ'ব পাৰে। এই বস্তুখিনি আৰ্টিকলটোত লিখা হৈ আছিলে। লগতে কেইটামান ভাল পইণ্টটো দিয়া হৈ আছিলে যে বৰ্তমান অসম চৰকাৰে যিখিনি পদক্ষেপ লৈ আছে, ধৰক যিবোৰ অবৈধভাৱে বেদখল কৰা ভূমিত মানুহৰ ঘৰ ভাঙি আছে বা যিসকল নতুনকৈ বাংলাদেশী প্ৰৱেশ কৰি আছে তেওঁলোকক উলিয়াই পঠিয়াই আছে, গতিকে এইবোৰে অলপমান যিবোৰ অনুপ্ৰৱেশকাৰী আছে, যিবোৰ ইলিগেল বাংলাদেশী আছে, তেওঁলোকে যিবোৰে অসমত সোমাম বুলি ভাবি আছে, তেওঁলোকৰ মনত এটা ভয়ৰ সৃষ্টি কৰিছে। ঠিক আছে, গতিকে লাহে লাহে এইবোৰ কমি আহি আছে। গতিকে এই যিবোৰ প্ৰচেষ্টা হাতত লৈছে এইবোৰ আৰু ক্ষীপ্ৰতৰ কৰিব লাগে, আৰু অসমৰ যিটো ডেমোগ্ৰাফিক চেঞ্জেছ হৈ আছে, যিটো ইণ্টাৰনেল চিকিউৰিটিৰ থ্ৰেট আহি আছে, সেইটো যাতে ভাল কৰিব পাৰে, এই বিষয়ে আৰ্টিকেলটো ধুনীয়াকৈ লিখা আছিলে। ঠিক আছে, আপোনালোকে পঢ়ি চাব পাৰে। আৰু বৰ্তমান যিবোৰ ইভিকশ্যন ড্ৰাইভ চলি আছে বা বৰ্তমান যিবোৰ পদক্ষেপ লৈ আছে তাৰ বিষয়ে অলপমান চাই থৈ দিব, কেতিয়াবা এই পইণ্টছবোৰ আপোনালোকে লিখিবলৈ আপোনালোকৰ সুবিধা হ'ব। ঠিক আছে, গতিকে আজি আমি ইমানখিনি চালোঁ। নেক্সট ক্লাছত আমি আকৌ লগ পাম। গতিকে আছাম কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটো চলি গৈ থাকিব আৰু আপোনালোকে এইটো ফ'ল' কৰি যাব। তাৰপিছত গভৰ্ণমেণ্ট অফ আছাম হেজ ষ্টাৰ্টেড এ ছাৰ্ভে অফ দ্য চৰ এৰিয়াজ অফ দ্য ষ্টেট টু এচাৰ্টেইন দ্য নাম্বাৰ অফ পিপল লিভিং দেয়াৰ। আপোনালোকৰ নিশ্চয় মনত পৰিব, আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ যিবোৰ ৰিকমেণ্ডেশ্যন আছিলে সেইবোৰ ডিছকাছ কৰি আছিলোঁ। আৰু সেই কমিটিৰ এটা ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন আছিলে যে চৰ এৰিয়াসমূহত, অসমৰ চৰ এৰিয়াসমূহত ডিটেইলড ছাৰ্ভে কৰা। বিকজ এই চৰ এৰিয়াসমূহত ছাৰ্ভেটো কিয় ইম্পৰ্টেণ্ট হৈ পৰে? চাওক, চৰবোৰ মেইনলি পাৰ্মানেণ্ট নহয়। ঠিক আছে, কিছুমান পাৰ্মানেণ্ট চৰ আছে, বাট কিছুমান চৰ কি হয়, উইণ্টাৰত ওলাই আকৌ বাৰিষা ছিজন আহিলে ধুৱাই লৈ গুচি যায় ব্ৰহ্মপুত্ৰই। এতিয়া আপাৰ আছামতো আপোনালোকে ব্ৰহ্মপুত্ৰত চৰ পাব। মেইনলি যদি চাই বহুত চৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে, যিটো বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ হয়। চৰ থ্ৰু আউট দ্য ব্ৰহ্মপুত্ৰ আপোনালোকে যিকোনো ঠাইত পাব, কিন্তু লোৱাৰ আছাম ফালে বহুত বেছি আছে। ঠিক আছে, আৰু যিহেতু মই অলপ আগত মেনশ্যন কৰিছিলোঁ যে কিছুমান চৰ পাৰ্মানেণ্ট আৰু কিছুমান টেম্পৰাৰী হয়, উইণ্টাৰত ওলাই আকৌ বাৰিষাত ধুৱাই লৈ গুচি যায়। ঠিক আছে, গতিকে চৰকাৰৰ হাতত বহুত বেছি ইনফৰ্মেশ্যন নাই চৰবোৰত কিমান মানুহ আছে বা তাত কি মাটি আছে, কি চলি আছে, সমস্যাটো ক'ত। চাওক, এতিয়া বাংলাদেশৰ পৰা যেতিয়া অনুপ্ৰৱেশকাৰী আহে, ডাইৰেক্টটো মেইনলেণ্ডলৈ আহিব নোৱাৰে। ক'ত আহিব? চৰত আহিব। চৰত আহি থাকিব 2-4 দিন। যেতিয়া বানপানী আহিব বা পানী বাঢ়িব, চৰৰ পৰা কি হ'ব, মেইনলেণ্ডলৈ মানে মেইন আমাৰ অসমৰ লেণ্ডলৈ গুচি আহিব।
বৰ্ডাৰৰ পৰা বা চৰৰ পৰা, তেতিয়া ক'ব কি যে বানপানীয়ে উটুৱাই লৈ গ'ল, আমি ইয়াতে আহিছোঁ। চ' সেই ক্ষেত্ৰত কিমান মানুহ আছে, চৰত কি আছে, কোন আছে, সেই বস্তুখিনি ভালদৰে যদি ছাৰ্ভে নকৰে বা তাৰ ইনফৰ্মেশ্যন নাথাকে, তেনেহ'লে এই সমস্যাটো বহুত দিনলৈ চলি থাকিব আৰু এনেকৈ বহুতো অনুপ্ৰৱেশকাৰী বাংলাদেশৰ পৰা চৰত আহিব, চৰৰ পৰা অসমৰ মেইনলেণ্ডলৈ আহিব। লগতে চৰবোৰৰ পৰা বহুতো অপৰাধমূলক কামৰো সৃষ্টি হয়। আৰু এই চৰত কোন ইণ্ডিয়ান চিটিজেন, কোন বাংলাদেশ চিটিজেন, ইয়াৰ কোনো তথ্যই নাই, ঠিক আছে। আৰু সেইকাৰণে ছাৰ্ভে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে। লগতে যিবোৰ ইণ্ডিজিনিয়াছ পিপল আছে বা যিবোৰ ইণ্ডিয়ান পিপল আছে, তেওঁলোকক পাত্তা দিব পৰা যায় নেকি, এই ৰিকমেণ্ডেশ্যনো জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত আছিলে, ঠিক আছে। গতিকে চৰকাৰে লাহে লাহে এইটো ষ্টাৰ্ট কৰিছে, যাৰ ফলত আপাৰ আছামৰ ফালে কিমান চৰ আছে, লোৱাৰত কিমান আছে, মিডিলত কিমান আছে, এই সকলোবোৰ যেতিয়া ডিটেইল ইনফৰ্মেশ্যন আহিব, এই ক্ষেত্ৰত অসমৰ ইণ্টাৰনেল ছিকিউৰিটিৰ ফালৰ পৰাও, ডেম'গ্ৰাফিৰ ফালৰ পৰাও, এনভাইৰনমেণ্টৰ ফালৰ পৰা বহুখিনি সুবিধা হ'ব, ঠিক আছে।